نحمد ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আমি যোৱাবাৰ দেখা পালো যে মুছলিম সৈন্য চাহাবাসকলৰ মাজত আৰু মক্কাৰ যিখিনি মুশ্ৰিকিন আছিলে সিহঁতৰ মাজত যেতিয়া বদৰত উপস্থিত হ'ল 17 ৰমজান 2 হিজৰীত যুদ্ধ আৰম্ভ হ'ল আৰু সেই যুদ্ধখন যিটো হৈছিলে সেই সময়ত যিটো যুদ্ধৰ প্ৰচলিত প্ৰথা আছিলে সেইটো মুবাৰজা বুলি কোৱা হয়। মুবাৰজা মুবাৰজা হৈছে ওৱান এণ্ড ওৱান, এজনে আনজনৰ লগত দুই পক্ষৰ পৰা এজন এজনে আহি তৰোৱাল লৈ যুদ্ধ কৰে আৰু সেইটো বৰ সাংঘাতিক এটা হেৰি যুদ্ধৰ প্ৰক্ৰিয়া যে তাত কোনোবা নহয় কোনোবা এজন মানুহৰ সাধাৰণতে মৃত্যু হয় বা বন্দী হ'ব লাগিব, তেতিয়াহে সেই যুদ্ধ অন্ত পৰে। গতিকে প্ৰথমতে মুবাৰজাৰ কাৰণে আহিলে মক্কাৰ মুশ্ৰিকখিনিৰ ফালৰ পৰা, কুৰেইছৰ ফালৰ পৰা 3 জন। তেওঁলোক হৈছে উতবা বিন ৰাবিয়া, তেওঁৰ ভায়েক শ্বাইবা আৰু তেওঁৰ পুতেক আল ৱালিদ, অৰ্থাৎ উতবাৰ পুতেক ৱালিদ, উতবাৰ ভায়েক শ্বাইবা আৰু উতবা তেওঁ 3 জন আহিলে, আগবাঢ়ি আহিলে এইটো মুবাৰজাৰ কাৰণে চেলেঞ্জ কৰিবলৈ মুছলিম বাহিনীক। আৰু তেওঁলোকে যেতিয়া আগবাঢ়ি আহিলে, যেতিয়া মুছলিমৰ আহি সন্মুখত যেতিয়া মুছলিম বা সৈন্য আগত যেতিয়া আহি সিহঁতি চেলেঞ্জ কৰিলে আৰু হেৰি তেতিয়া কি কয়, উচতাবলে বিভিন্ন ধৰণৰ কথা কয়, চেলেঞ্জ কৰে। গতিকে সিহঁতৰ সেই চেলেঞ্জ গ্ৰহণ কৰি কি হৈছে 3 জন আনচাৰ চাহাবী আগবাঢ়ি আহিলে। কিন্তু সেই 3 জন আনচাৰ চাহাবী যেতিয়া আহে তেতিয়া তেওঁলোকে সন্মুখামুখি হয় ন, তেতিয়া ইজনে সিজনৰ পৰিচয় হতে কোন হয় কি হয়, তেতিয়া তেওঁলোকে ক'লে আৰু গম পালে যে আনচাৰ চাহাবী হয়। তেতিয়া উতবাই ক'লে যে আমাৰ তোমালোকৰ লগত কোনো শত্ৰুতা নাই, গতিকে তোমালোকৰ লগত আমি যুদ্ধ নকৰো। গতিকে আমাৰ যিখিনি সমকক্ষ আছে, অৰ্থাৎ কুৰেইছৰ মানুহ পঠোৱা, কুৰেইছৰ লগতহে শত্ৰুতা, হয় নে নাই? ৰাসূলুল্লাহ ইছলাম আৰু কুৰেইছ খিনিয়েহে ধৰক নিজৰ ধৰ্ম এৰি সিহঁতি নতুন ধৰ্ম গ্ৰহণ কৰিলে, কুৰেইছৰ মুশ্ৰিকখিনিৰ মতে। গতিকে এই কুৰেইছৰ মানুহখিনিক পঠিয়াবলৈ ক'লে যে তেতিয়া তোমালোকে আমাৰ সমকক্ষ মানুহখিনি পঠোৱা, আমাৰ যিখিনি কাজিন আছে, আমাৰ যিখিনি আত্মীয় মানুহ আছে, সিহঁতৰ মাজৰ পৰা মানুহ পঠিয়াব লাগে। গতিকে তেতিয়া ৰাসূলুল্লাহ ইছলামে হামজা বিন আব্দুল মুত্তালিব, আলী বিন আবি তালিব আৰু উবৈদা বিন হাৰিছ, এই 3 জনক পঠিয়ালে। এই 3 জনে কুৰেইশী আছিলে আৰু 3 জনে হৈছে ৰাসূলুল্লাহ ইছলামৰ আপোন। উবৈদা হৈছে ৰাসূলুল্লাহ ইছলামৰ এজন কাজিন, হামজা বিন আব্দুল মুত্তালিব ৰাসূলুল্লাহ ইছলামৰ দদায়েক, আৰু আলী বিন আবি তালিব ৰাসূলুল্লাহ ইছলামৰ কাজিন হয়। গতিকে এই 3 জনক পঠিয়ালে আৰু যেতিয়া এই 3 জন আগবাঢ়ি গ'ল, তেতিয়া উতবাই ক'লে যে এতিয়াহে আমাৰ সমকক্ষ মানুহ আহিছে। আৰু তেওঁলোকৰ মাজত মুবাৰজা আৰম্ভ হ'ল, অৰ্থাৎ উতবাই উবৈদাৰ লগত, উবৈদা ৰাদিয়াল্লাহু আনহু উতবাৰ লগত, আৰু হামজা ৰাদিয়াল্লাহু আনহুৰ শ্বাইবাৰ লগত, আৰু আলী ৰাদিয়াল্লাহু আনহুৰ আল ৱালিদৰ লগত যুদ্ধ হ'ল। তেওঁলোকে তৰোৱাল লৈ যুদ্ধ আৰম্ভ কৰিলে আৰু সেই যুদ্ধত, সেই মুবাৰজাত কি হ'ল, হামজা ৰাদিয়াল্লাহু আনহুৱে শ্বাইবাক হত্যা কৰিলে, আলী ৰাদিয়াল্লাহু আনহুৱে আল ৱালিদক হত্যা কৰিলে। কিন্তু উবৈদাৰ কি হ'ল, উতবাৰ আক্ৰমণত, তৰোৱালৰ আঘাতত তেওঁ গুৰুতৰভাৱে আহত হ'ল। তেওঁৰ এখন ভৰি আচলতে উবৈদাৰ কটা গ'ল, আৰু সেইমতে পৰি গ'ল আচলতে। আৰু পৰি যাওঁতে উতবাই তেওঁক হত্যা কৰিবলৈ তৰোৱাল দাঙি ল'লে, আৰু সেই সময়তে তীব্ৰ বেগেৰে আহি আলী ৰাদিয়াল্লাহু আনহু আৰু হামজা ৰাদিয়াল্লাহু আনহুৱে উতবাক হত্যা কৰিলে, আৰু উবৈদা ৰাদিয়াল্লাহু আনহু তেওঁ বাচি গ'ল। কিন্তু পিছত তেওঁৰ যিটো ভৰিখন যেতিয়া কটা গৈছিলে, পিছত তেওঁ সেইটো আঘাততে তেখেত কেইদিনমানৰ পিছতে বদৰৰ যুদ্ধৰ 3-4 দিনৰ পিছতে তেখেতৰ মৃত্যু হ'ল, অৰ্থাৎ তেওঁ শ্বহীদ হ'ল। গতিকে এতিয়া কি হৈছে, এই মুবাৰজা হৈ আছে, গতিকে যুদ্ধৰ পৰিস্থিতি সংগীন হৈ গৈ আছে। দুইটা শিবিৰতে টেনচন। ইফালে ৰাসূলুল্লাহ ইছলামে কি হৈছে, তেওঁ আহে, যুদ্ধতো তেওঁ অংশগ্ৰহণ কৰে, আৰু অলপ পিছতে আকৌ গৈ তেওঁ নিজৰ তম্বুলৈ যায়, যিটো তেওঁৰ কাৰণে শিবিৰ পতা হৈছিলে, য'ত তেওঁৰ কাৰণে সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিলে, তালৈ তেওঁ যায়। আৰু তাত গৈ তেতিয়া ৰাসূলুল্লাহ ইছলামে আল্লাহ তাআলাৰ ওচৰত দুৱা কৰে। আল্লাহ তাআলাৰ ওচৰত বাৰে বাৰে দুৱা কৰে যে আল্লাহুম্মা ইন তুহলিকা হাযিহি ইছাবাতাল ইয়াউমা লা তু'বাদ, যে আল্লাহ তাআলা আজি যদি এই দলটো, এই মানুহখিনি আজি যদি কেনেবাকে মৰি থাকিবলৈ হয়, শেষ হবলৈ হয়, ইয়া আল্লাহ, তেনেহলে তোমাক আৰু কোনো এই পৃথিৱীত তোমাক কোনো ইবাদত কৰা কোনো বাচি নাথাকিব। কৈছে যে আল্লাহুম্মা ইন শি'তা লাম তু'বাদ বা'দাল ইয়াউমি আবাদান, যে আল্লাহ যদি তুমি বিচাৰা যে তোমাক আৰু ইয়াৰ পিছত কোনো ইবাদত নকৰে, তেন্তে আজি এইখিনি মানুহ ধ্বংস হৈ যাব আল্লাহ।
গতিকে তুমি সিহঁতৰ ধ্বংস হোৱাৰ পৰা তুমি বচোৱা। গতিকে এফালে যুদ্ধ চলি আছে মুবাৰজা, আৰু আনহাতে ৰসুলামে কিবাৰ ফালে মুখ কৰি হাত তুলি তেওঁৰ ৰবৰ ওচৰত দোৱা কৰি আছে, সহায়ৰ ভিক্ষা কৰিছে। গতিকে এইখিনিতে এটা মানে আৰু যেতিয়া ৰসুলামে দোৱা কৰিছে, তেওঁ কি কৰে, হাতৰ তলুৱা মেলি পেলাই, আচলতে দোৱা মানে হয় নে নাই, যে মানে সাধাৰণতে দোৱা সদায় হাতৰ তলুৱা মেলি পেলাই দোৱা কৰা হয়। ৰসুলামে কেতিয়াও মানে হেৰি কৰা নাই যে মানে হাতৰ এনেকে যে মানুহে মুঠি বন্ধ কৰি দোৱা কৰে, সেইটো আচলতে বৰ এটা পচন্দৰ নহয়। সদায় ৰসুলামে সদায় কৈছে যে সদায় তোমালোকে হাত পোন কৰি চিধা কৰি হাতৰ তলুৱাত মানে বন্ধ হাতেৰে দোৱা নুখুজিবা, হাত খুলি দোৱা খুজিবলৈ কৈছে। আৰু ৰসুলামে এনেকে হাত খুলি আমি যেনেকে দোৱা কৰো তেনেকে দোৱা কৰিছিলে। আৰু যে এক্সট্ৰিম চিটুৱেশ্যন, এইটো এটা যুদ্ধৰ পৰিস্থিতি, এটা এক্সট্ৰিম চিটুৱেশ্যনত কি হৈছে, ৰসুলামে আকাশৰ ফালে মূৰ তুলি, হাত তুলি ওপৰলে হাত তুলি আৰু আকাশৰ ফালে মূৰ তুলিও তেওঁ দোৱা কৰিছিল। গতিকে সেই ধৰণৰ দোৱা কৰা হয়, সেইটো সাধাৰণতে তেনেকুৱা কিছু বিপদ, এটা সাংঘাতিক মানে হেৰি চিটুৱেশ্যনৰ, টেন্স চিটুৱেশ্যন, তেতিয়া সেইধৰণে দোৱা কৰিছিলে। আৰু যেতিয়া তেওঁ দোৱা কৰিছে, আল্লাহ তাআলা ৰব্বুল আলামিনে তৎক্ষণাৎ সেই দোৱাৰ উত্তৰ দিলে। এটা হদিছত আছে যে আল্লাহ তাআলাই কৈছে, যেতিয়া আল্লাহৰ বান্দাই যেতিয়া দোৱা খুজি হাত তোলে, তেতিয়াহ'লে আল্লাহ তাআলাই হায়া ফিল কৰে, অৰ্থাৎ আল্লাহ তাআলাই লজ্জিত বোধ কৰে যে তেওঁ সেই হাত খালী হাতেৰে পঠিয়াই দিব, মানে সেই হাত খালী কৰি পঠিয়াব। অৰ্থাৎ দোৱা মানে কবুল নকৰিবলৈ আল্লাহ তাআলাই লাজ পায়। ঠিক আছে, গতিকে যেতিয়া মানুহে অন্তৰৰ সৈতে মানে আল্লাহ তাআলাৰ ওচৰত দোৱা খুজি হাত দাঙে, সেই হাত আল্লাহ মানে সেই দোৱা আল্লাহ তাআলাই কবুল কৰে। আৰু ৰসুলামৰ এই দোৱা আল্লাহ তাআলাই তৎক্ষণাৎ কবুল কৰিলে, আৰু তেওঁৰ নিজৰ সৈন্য বাহিনী, ফেৰেস্তাৰ বাহিনী পঠিয়ালে মুছলমানৰ সহায়ৰ কাৰণে। আৰু এইখন প্ৰথম যুদ্ধ, এইখনে যুদ্ধ য'ত ফিৰিস্তাই আহি মুছলমান সৈন্যৰ সৈতে মানে সমানে সমানে যুদ্ধ কৰিছিলে। আনবোৰ যুদ্ধত কি হৈছে, ফিৰিস্তাৰ সহায় পঠিয়াই, কিন্তু তেওঁলোকে এটা মানে ছাপৰ্টিং ফৰ্চ হিচাপে থাকে, কেতিয়াও মানে এক্টিভ পাৰ্টিচিপেশ্যন যিটো কয় কৰা নাই। কিন্তু বদৰৰ যুদ্ধ একমাত্ৰ যুদ্ধ য'ত ফিৰিস্তাই মানে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছিলে, এক্টিভ পাৰ্টিচিপেশ্যন আছিলে। আৰু আল্লাহ তাআলাই কৈছে, যেতিয়া আল্লাহ তাআলাই যেতিয়া ৰসুলামৰ দোৱা কবুল কৰিলে, আৰু তেওঁ ফিৰিস্তাৰ বাহিনী পঠিয়ালে, সেই বিষয়ে আল্লাহ তাআলাই কুৰআনত কৈছে, সূৰা আনফালত আয়াত নম্বৰ 12, যে ইজ ইউহি ৰাব্বুকা ইলাল মালাইকাতি আন্নী মাআকুম, যেতিয়া আল্লাহ তাআলাই মালাইকা সকলৰ ফালে, মালাইকা মানে হৈছে ফিৰিস্তা সকলৰ ফালে মানে ইউহি কৰিলে যে মই তোমালোকৰ লগতে আছো। ফাসাব্বিতু আল্লাযী আমানু, গতিকে যিসকলে ঈমান আনিছে, মুমিন সকলক তোমালোকে তেওঁলোকক মানে স্থিৰ কৰি ৰাখিবা। কাৰণ যুদ্ধৰ পৰিৱেশ এটা বিৰাট সাংঘাতিক টেন্স চিটুৱেশ্যন। মানুহে যেতিয়া শত্ৰুপক্ষৰ পৰা আক্ৰমণ দেখে, কাৰোবাক মানে হত্যা কৰা দেখে, মানুহ ভয় খাই পলাবলৈ চেষ্টা কৰিব পাৰে, হয় নে নাই? কিন্তু যুদ্ধক্ষেত্ৰৰ পৰা পলাই যোৱাটো এটা ডাঙৰ গুৰুতৰ মানে অপৰাধ। সেইকাৰণে আল্লাহ তাআলাই ফেৰেস্তাসকলক দিছে যে যিসকল মুছলমান মানে তেওঁলোক যে ওলাই আহিছে, যুদ্ধ কৰিছে, গতিকে তেওঁলোকে যাতে ভয় খাই আঁতৰি নাযায়, তেওঁলোকৰ মানে কদম ভৰি স্থিৰ কৰি ৰাখিবা। অৰ্থাৎ তেওঁলোকক তাত মানে তেওঁলোকৰ মনবোৰ তেওঁলোকক ধৰি ৰাখিবা। ফাসাব্বিতু আল্লাযী আমানু সাউলকি ফি কুলুবিল্লাযী কাফাৰু ৰুবা, আল্লাহে কৈছে আৰু মই যিখিনি মানুহে কুফৰ কৰিছে, অৰ্থাৎ কাফিৰবোৰৰ অন্তৰবোৰত ভয় সোমোৱাই দিম। অৰ্থাৎ মুছলমানৰ অন্তৰ আল্লাহে কি হৈছে, তেওঁলোকৰ মানে অন্তৰ মানে সাহস দিব, আৰু কাফিৰৰ অন্তৰত আল্লাহে কৈছে মই সিহঁতৰ অন্তৰত ভয় ভৰাই দিম। ফাদৰিবু ফাওকাল আনাকি ৱাদৰিবু মিনহুমা কুল্লু বানান। গতিকে সিহঁতক আল্লাহে কৈছে য'তেই পোৱা সিহঁতৰ ডিঙিত ধৰিবা আৰু সিহঁতক মানে মাৰিবা। অৰ্থাৎ যুদ্ধ ক্ষেত্ৰত মানুহৰ এইবোৰ নৰ্মেল চিটুৱেশ্যনৰ নিচিনা নহয়। যুদ্ধত সিটো পক্ষ আক্ৰমণে কৰে, যদি সিহঁতক পাই সেই সময়ত যদি আক্ৰমণ কৰি যদি সিহঁতক বশ নকৰে, তেন্তে সিহঁতি মাৰি পেলাব, হত্যা কৰিব। সেইকাৰণে আল্লাহে কৈছে যে সিহঁতক য'তেই পোৱা তাতে ধৰিবা আৰু মানে সিহঁতক মাৰিবা। গতিকে এনেকুৱা ধৰণৰ আয়াতবোৰ যেতিয়া আহে ন, তেতিয়া আচলতে কি হয়, আমাৰ মানে কোৰআনৰ বিষয়ে বা মুছলমানৰ বিষয়ে, কোৰআনৰ বিষয়ে বিশেষকে মানে নজনা মানুহবোৰে মানে হেৰি কৰে, বিৰূপ মন্তব্য দিয়ে বা প্ৰতিক্ৰিয়া কৰে, ৰিয়েক্ট কৰে। কিন্তু আচলতে সেই আগে পিছে কি আহিছে সেইটো নাচায়, এইটো কাৰোবাৰ মিছকট কৰে, আধা আয়াত উঠাই দিয়ে, উঠাই পেলাই কয় যে য'তেই পোৱা সিহঁতক কাফিৰবোৰৰ য'তেই পোৱা তাতে ধৰিবা, তাতেই মাৰিবা। এইটো হৈছে, এই আয়াত আহিছে আচলতে যুদ্ধৰ পৰিস্থিতিত নাজিল হৈছে, হয় নহয়? যে যুদ্ধৰ পৰিস্থিতিত
সিহঁতেও যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছে আৰু মোবাৰজা চলি আছে হা, যুদ্ধত কোনো কাকো চাবলৈ নাই। আৰু তেতিয়াৰ দিনত যুদ্ধ এনেকুৱা আছিলে না, সন্মুখাসন্মুখি হয় যে কেতিয়াবা এনেকুৱাও হয় যে মানুহে চিনি নাপায় সৈন্য ইজনে সিজনক, মুছলমানৰ হাততে মুছলমানৰ মৃত্যু হৈ যায়, তেনেকুৱা হৈছে পৰিস্থিতি। গতিকে আল্লাই কৈছে যে যেতিয়াই তেনেকুৱা কাফিৰক পোৱাৰ লগে লগে সিহঁতক ধৰিবা আৰু মাৰিবা। গতিকে আমি যেতিয়া কোৰাণৰ আয়াত যেতিয়া আমি বুজিবলৈ চেষ্টা কৰো, তেতিয়া আমি তাৰ আগে পিছে কনটেক্সটো চাব লাগে, কিহৰ ভিত্তিত আহিছে আয়াতটো। মাজতে উঠাই তাক মিছকোট কৰা বা আধা হেৰি কৰাটো উচিত নহয়। তাৰপিছত আল্লাহ তাআলাই ফিৰিষ্টাসকলক পঠিয়াই ৰাসূলুল্লাহ সাল্লাল্লাহু সান্ত্বনা দিছে, আশ্বাস দিছে যে ইস্তাগীথুনা ৰাব্বুকুম ফাস্তাজাবা লাকুম, যেতিয়া আপুনি আপোনাৰ ৰবৰ ওচৰত সহায় বিচাৰি প্ৰাৰ্থনা কৰিছিলে, দোৱা কৰিছিলে, আপোনাৰ ৰবে তাক কবুল কৰিলে, তাৰ উত্তৰ দিলে, তাৰ জবাব দিলে। ইন্নী মুমিনতুকুম বিআলফিন মিনাল মালাইকাতি মুৰদিফিন। অৰ্থাৎ যে মই আপোনাক সহায় কৰিছো 1000 ফিৰিষ্টাৰ দ্বাৰা। আলফ হৈছে 1000 ফিৰিষ্টাৰ দ্বাৰা, আৰু মুদ্ৰিফিন সেইটো হৈছে মানে এজনৰ পিছত এজন চাকচেচন, মানে ইজনৰ পিছত সিজন, সিজনৰ পিছত সিজন আহি আছে তাৰমানে 1000 খন। গতিকে আল্লাহও সূৰা আনফালৰ 9 নম্বৰ আয়াতটো আল্লাহ ৰাসূলুল্লাহক লগে লগে বহি কৰি সান্ত্বনা দিলে যে আপোনাৰ কাৰণে মই মানে 1000 ফিৰিষ্টাৰ মানে সৈন্য বাহিনী দলকে পঠিয়াই আছো। তাৰপিছতে ফিৰিষ্টাসকল নামি আহিলে যুদ্ধ ক্ষেত্ৰলৈ, তেওঁলোকো সম্পূৰ্ণ মানে অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত, তেওঁলোকৰ ঘোঁৰা বিলাকৰ বাহিনী, এই বাহিনীত উঠি আহি তেওঁলোকো যুদ্ধ ক্ষেত্ৰলৈ আগবাঢ়ি আহিলে। ইতিমধ্যে ৰাসূলুল্লাহ তেওঁ তম্বুলৈ গ'ল, অকমান আৰাম কৰিলে, তাৰপিছত তেওঁ অলপ দেৰি পিছত তেওঁ অকমান মানে টোপনি নিচিনা হেৰি হ'ল। তাৰপিছত হঠাৎ তেওঁ মানে যেতিয়া আল্লাহ তাআলাই তেওঁৰ ফালে ওহী কৰিলে, তেওঁ মানে আনন্দত মানে জোৰেৰে কবলৈ ধৰিলে আবু বকৰ, যি ওচৰতে তেওঁৰ সুৰক্ষাৰ কাৰণে ৰখি আছিলে, যে আবশ্বিৰ ইয়া আবা বাক্কাৰ, সুখবৰ এ আবু বকৰ, আল্লাহ তাআলাৰ পৰা সুখবৰ আহিছে, মানে আনন্দৰ খবৰ, ভাল খবৰ আহিছে যে আতাকা নাছৰুল্লাহ, আল্লাহৰ সহায় আহি গল। হাযা জিবৰিলু, এয়া জিবৰিল। ৰাসূলুল্লাহ কৈছে, কাৰণ ৰাসূলুল্লাহ দেখি আছে জিবৰিল আলাইহিস সালামক, আবু বকৰ ছিদ্দিকে নাই দেখা, কৈছে হাযা জিবৰিল, এয়া জিবৰিল হয়। আখাযা বি আনানি ফাৰাচিহি ইয়াকুদুহু, যে এয়া জিবৰিল, যি নিজৰ ঘোঁৰাৰ লেগামডাল ধৰি আহি আছে, আৰু আলা সানায়াহু নাকউ, যে তেওঁ মানে মানে তেওঁৰ দলটোক মানে লিড কৰি, নেতৃত্ব দি জিবৰিল আলাইহিস সালাম আহি আছে। আৰু ইয়াৰ এটা ডাঙৰ সুখবৰ, আল্লাহৰ সহায় আহি গল তাৰমানে, ঠিক আছে। আৰু আবু বকৰ ছিদ্দিকী তম্বুত যিহেতু আমি আগতেও পাইছিলো যে যেতিয়া ৰাসূলুল্লাহ আৰু মুছলিম সৈন্যসকল যেতিয়া পালেগে বদৰ, ৰাসূলুল্লাহ যিহেতু তেখেত আল্লাহৰ ৰসুল হয়, তেখেতৰ এটা দায়িত্ব আছে, তেখেত সেনাধ্যক্ষ হয়, গতিকে তেখেতৰ সুৰক্ষাৰ কাৰণে যিটো এটা তম্বু বনোৱা হৈছিলে, যাতে তেওঁ ৰাসূলুল্লাহ সকলো ধৰণৰ প্লেনিং কৰিব পাৰে, তেওঁ ৰেষ্টটো কৰে, তেওঁ দোৱাও কৰে। আৰু সেই তম্বুটোৰ আশে পাশে ছাদ বিন মুআজৰ নেতৃত্বত মানে আনছাৰ চাহাবাসকলৰ এটা দলে ৰাসূলুল্লাহক সুৰক্ষা দি আছিলে, আৰু ৰাসূলুল্লাহৰ লগত ভিতৰত সকলো সময়তে আবু বকৰ ছিদ্দিক উপস্থিত আছে তেওঁৰ সুৰক্ষাৰ কাৰণে। গতিকে ৰাসূলুল্লাহ এতিয়া সেই আনন্দত তেওঁ মানে খৰকে তম্বুৰ পৰা ওলাই গল আৰু যুদ্ধ ক্ষেত্ৰলৈ গল। আৰু মুছলমানসকলে সকলোকে শুনা পায়, মুছলমান সৈন্যই যাতে শুনায়, জোৰকে কলে, সাইয়ুহজামুল জামু ওয়া ইউআল্লুনাল দুবুৰ, সূৰা কমৰৰ 45 নম্বৰ আয়াত, যে যিখিনি মানে জমা আছে, মানে গ্ৰুপ, দলটো, ডাঙৰ দলটো কি কৈছে, অতি সোনকালে সিহঁতি পৰাজিত হব। আৰু সিহঁতি কি হৈছে, সিহঁতি নিজৰ পিঠি দেখুৱাই, অৰ্থাৎ নিজৰ বেকটো দেখুৱাই, সিহঁতি মুখ ঘূৰাই সিহঁতি পলাব, সিহঁতি গুচি যাব। অৰ্থাৎ আল্লাহ তাআলাই যেতিয়া আল্লাহ তাআলাই যেতিয়া নিজৰ সহায়ৰ মানে ৱাদা কৰিলে, প্ৰতিশ্ৰুতি দিলে, তেতিয়া মানে মানে অৱশ্যে মানে শত্ৰুবোৰ, মানে কাফিৰবোৰ সিহঁতি পলাব আৰু সিহঁতৰ পৰাজয় হব। গতিকে আল্লাহ তাআলাই পৰাজিত কৰিব আৰু সিহঁতি পিঠি দেখুৱাই পলাই যাব। এই আয়াতটো যে সূৰা কমৰৰ যিটো 45 নম্বৰ আয়াত, সাইয়ুহজামুল জামু ওয়া ইউআল্লুনাদ দুবুৰ, সেইদিনাখন যেতিয়া ৰাসূলুল্লাহ যেতিয়া চাহাবাসকলক আহি, সৈন্য বাহিনীখিনি আহি যেতিয়া এই আয়াতটো কৈছে, তেতিয়া উমৰ বিন খাত্তাব ৰাদিয়াল্লাহু আনহুৱে কৈছে যে এই আয়াতৰ অৰ্থ মই আচলতে বুজি পোৱা নাছিলো, এই আয়াতটো তাৰ আগতে নাজিল হোৱা। যেতিয়া মানে কোনটো গ্ৰুপৰ কথা কৈছে আল্লাহ তাআলাই, যে কোনটো গ্ৰুপ হাৰিব, কোনটো দল হাৰিব, কোনটো দলে পিঠি দেখুৱাই মানে পলাব। যেতিয়া ৰাসূলুল্লাহ বদৰৰ ৰাতিপুৱা এই আয়াত পঢ়িলে, তেতিয়াহে আয়াতৰ মই অৰ্থ বুজি পালো। যে আয়াতটো হৈছে সাইয়ুহজামুল জামু ওয়া ইউআল্লুনাদ দুবুৰ, অৰ্থাৎ কাফিৰবোৰে
সিহঁতি পৰাজিত হব আৰু সিহঁতি পিঠি দেখুৱাই পলাব। তেতিয়া জিবৰিল আলাইহিস সালামৰ মানে আগমনত তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি কি কৰিলে, তাৰপিছতে এমুঠি তেওঁ বালি উঠালে, তাতে শিল চিল থকা বালি, আৰু তেওঁ শাহাত উজু, যে সিহঁতৰ মুখবোৰ ধ্বংস হৈ যাওক আৰু এই ধৰণে বুলি কৈ ৰাসূলুল্লাহ সাল্লাল্লাহু সেই বালিমুঠি শত্ৰুপক্ষৰ ফালে দলিয়াই দিলে, যে সেইবোৰ ধ্বংস হৈ যাওক, ছটিয়াই দিলে। লগে লগে ছটিয়াই দিয়াৰ লগে লগে কি হল, এটা ডাঙৰ বালিৰ বতাহ আহিলে, চেণ্ডষ্টৰ্ম, শত্ৰু শিবিৰৰ ফালে ববলৈ ধৰিলে, আৰু সিহঁতৰ চকুৱে মুখে ধূলি সোমাবলৈ ধৰিলে। সিহঁতক এটা কি হৈছে, এইটো আল্লাহ তাআলাৰ ফালৰ পৰা এটা সহায়, ৰাসূলুল্লাহ সাল্লাল্লাহু আৰু সাহাবাসকলৰ ফালে, আল্লাহৰ ফালৰ পৰা এটা সহায়। সিহঁতৰ গোটেই চকুৱে মুখে, চেণ্ডষ্টৰ্মটো বৰ সাংঘাতিক বস্তু না, সিহঁতৰ চকুৱে মুখে একদম ধূলি সোমাই যায়, চকুৰে একো মনিব নোৱাৰা হৈ যায় যেতিয়া চেণ্ডষ্টৰ্ম হয়। ৰাসূলুল্লাহ সাল্লাল্লাহু খালি এমুঠি বালি শাহাত উজু বুলি কৈ পেলাই, শাহাত উজু বুলি কৈ খালি দলিয়াই দিছিলে, ছটিয়াই দিছিলে। কিন্তু সেই বালিখিনি কি হয়, একদম হেৰি হবলৈ ধৰিলে, এটা চেণ্ডষ্টৰ্মৰ নিচিনা হৈ গল, বালিৰ ধুমুহাৰ সৃষ্টি হল, আৰু সিহঁতৰ চকুৱে মুখে আক্ৰমণ কৰিলে। এই সন্দৰ্ভত, এই ঘটনাটোৰ সন্দৰ্ভত সূৰা আনফালত আল্লাহ তাআলাই কৈছে, ৱামা ৰামাইতা ইজ ৰামাইতা ৱালাকিন্নাল্লাহ ৰামা। ৰামি যে কৰে যে, হেৰি সজলে গলে, ৰামি হৈছে দলিওৱা, দলিয়াই দিয়া, পাথৰ দলিওৱাটোকে ৰামি বুলি কোৱা হয় নহয়? আল্লাহ কৈছে ৱামা ৰামাইতা, যেতিয়া আপুনি দলিয়াইছিলে, অৰ্থাৎ সেই বালিখিনিৰ কথা কৈছে, আপুনি যি ধৰণে দলিয়াইছিলে আপুনি সেই ধৰণে দলিয়াইছিলে, হয় নে নহয়? যে ৱামা ৰামাইতা ইজ ৰামাইতা ৱালাকিন্নাল্লাহ ৰামা, আচলতে আল্লাহ তাআলাই দলিয়াইছে, নহয়? সেয়া আচলতে আল্লাহ তাআলাই, সেই ধুমুহাটো আল্লাহ তাআলাই কৰিলে। ৰাসূলুল্লাহ সাল্লাল্লাহু এমুঠি বালিহে দলিয়াইছিলে, হয় নে নহয়? তাক বালিৰ বতাহত, ধূলিৰ বতাহত বা চেণ্ডষ্টৰ্মত কোনে পৰিণত কৰিলে? ৰাসূলুল্লাহ সাল্লাল্লাহু সেই আল্লাহ তাআলাই পৰিণত কৰিলে। গতিকে এয়াও ৰাসূলুল্লাহ সাল্লাল্লাহু এটা মুআজিজা, তেওঁ এমুঠি বালি দলিয়াই দিলে আৰু সেয়া চেণ্ডষ্টৰ্মত পৰিণত হল, ধূলিৰ বতাহ। গতিকে বালি এমুঠি দলিয়াই দিলে নিজে নিজেতো ধূলিৰ বতাহ হৈ নাযায়, নিজে নিজেতো চেণ্ডষ্টৰ্ম হৈ নাযায়, হয় নে নহয়? গতিকে সেয়া আল্লাহ তাআলাই কৰিলে। গতিকে ৰসুল সকলেও, নবী সকলেও, ৰাসূলুল্লাহ সাল্লাল্লাহু মুআজিজা, মিৰাকল কৰে, কিন্তু সেয়া আচলতে আল্লাহৰ ইজনত, আল্লাহৰ সহায়ত হয়। কোনো ধৰণৰ মিৰাকল আল্লাহে যদি সহায় নকৰে, তেনেহলে মানুহে নিজে একো কৰিব নোৱাৰে, ঠিক আছে? গতিকে চাহাবাসকলতো নিজেও দেখি আছে ৰাসূলুল্লাহ সাল্লাল্লাহু এনেকুৱা ধৰণৰ মুআজিজা কোৱা ৰাসূলুল্লাহ সাল্লাল্লাহু দ্বাৰা, হয় নে নহয়? গতিকে এতিয়া আল্লাহ তাআলাই সেইকাৰণে এই আয়াতৰ জৰিয়তে আল্লাহ তাআলাই এইটো স্পষ্ট কৰি দিছে যে সেয়া যে যিটো মুআজিজা হল, তেওঁ বালিখিনি ছটিয়াই দিয়াৰ লগে লগে যিটো চেণ্ডষ্টৰ্ম হল, হয় নে, সেয়াও সম্ভৱ হৈছে কেৱল আল্লাহ তাআলাহৰ সহায়ত। আচলতে ৱামা ৰামাইতা ইজ ৰামাইতা ৱালাকিন্নাল্লাহ ৰামা, হয় নে নহয়? আল্লাহে এই বস্তু আচলতে স্পষ্ট কৰি দিলে। নহলে মানুহৰ কি হয়, যে ৰাসূলুল্লাহ সাল্লাল্লাহু মিৰাকল কৰিছে, ৰাসূলুল্লাহ সাল্লাল্লাহু মুআজিজা কৰিছে, এতিয়া কি হব, মানুহে মানুহকে ডাঙৰ বুলি ভাবি মানুহে পুজিবলৈ আৰম্ভ কৰি দিব। মুআজিজা কৰিছে হয়, মিৰাকল হৈছে হয়, অলৌকিক কাম এটা কৰিছে হয়, কিন্তু আল্লাহে কৰিছে, সেয়া কৰিছেহে, আপুনি কৰা নাই। আল্লাহে কৈছে সেয়া কৰিছে আল্লাহে, আল্লাহৰ ইজনত হৈছে। যেনেধৰণে আমি দেখা পাওঁ ঈসা আলাইহিস সালামে, হয় নে নহয়, ৰোগীক তেওঁৰ হাত হেৰি কৰি পেলাই আৰোগ্য কৰি দিব পাৰিছিলে, জন্মান্ধক তেওঁ হাত এনে চুই পেলাই তেওঁ দৃষ্টিশক্তি দান কৰিব পাৰিছিলে, মৃত মানুহক তেওঁ জীৱন দান দিব পাৰিছিলে। গতিকে সেইবোৰ সম্ভৱ হয়, সেই মুআজিজাবোৰ, সেই মিৰাকলবোৰ সম্ভৱ হয় কেৱল আল্লাহৰ ইজনত। কোনো মানুহে নিজে কৰিব নোৱাৰে, হয় নে নহয়? গতিকে আল্লাহে সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু সেই মুআজিজাও আল্লাহে সেইকাৰণে কৈ দিছে যে এয়াও হৈছে একমাত্ৰ আল্লাহৰ সহায়তে হৈছে, আৰু আল্লাহে এই বস্তুটো ক্লিয়াৰ কৰি দিছে, যিকোনো কাম, হয় নে নহয়, যিমান ডাঙৰ কামেই হওক, সৰু কামেই হওক, সেই আল্লাহৰ ইজন নহলে নহয়, মানুহৰ কোনো ক্ষমতা নাই। গতিকে নহলে চাহাবাসকলতো ৰাসূলুল্লাহ সাল্লাল্লাহু পুজিবলৈ আৰম্ভ কৰি দিব মানুহে, হয় নে? যি ধৰণে আজি মানুহে ওলি আউলিয়া বুজুৰ্গক পুজিবলৈ আৰম্ভ কৰি দিয়ে, অকমান কিবা এটা মিৰাকল দেখুৱাই দিলে, অকমান কিবা এটা হেৰি কৰিব নোৱাৰা হলে, মানুহে তেনেকুৱা মানুহকে পুজিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে আল্লাহ তাআলাই, আমি এই ক্ষেত্ৰত আমি চাব লাগিব যে আল্লাহ তাআলাই যদি নিজৰ নবীৰ যিখিনি মুআজিজা আছিলে, আল্লাহৰ ৰসুলৰ যিখিনি মুআজিজা আছিলে, সেই বিষয়ে যদি মানুহক সকীয়াই দিছে, হয় নে নহয়? গতিকে যে মুআজিজা সকলোবোৰ আল্লাহৰ সহায়তে সম্ভৱ। গতিকে একমাত্ৰ ইলাহ কোন? আল্লাহ তাআলা।
পূজনীয় কোন? আল্লাহ তাআলা। ইবাদতৰ যোগ্য কোন? আল্লাহ সুবহানাহু ওয়া তাআলা। হয়নে নহয়? গতিকে এই ক্ষেত্ৰত মানুহ যিমানে ডাঙৰ বুজুৰ্গ হওক, ৰসুলতকৈ ডাঙৰ হ'ব নোৱাৰে, তেওঁতকেতো মৰ্যাদাত বেছি হ'ব নোৱাৰে নহয় জানো? কিন্তু মানে যিমানে মানুহে কলা কৌশল দেখুৱাওক, হয়নে নহয়, মানুহে মানে তেওঁৰ ওচৰত মূৰ দোৱাটো বা তেওঁক ডাঙৰ হিচাপে মানি লোৱাটো আল্লাহ তাআলাই পচন্দ নকৰে। ঠিক আছে? গতিকে এতিয়া কথা হ'ল যে ৰসুলামে সেই বালি মাৰি পঠিয়ালে, তাৰপিছতে সিহঁতৰ চেনেষ্ট্ৰম হ'ল, সিহঁতৰ মাজত এটা মানে হৈচৈ এটা সৃষ্টি হ'ল। তাৰপিছতে এতিয়া ৰসুলামে যেতিয়া ফিৰিস্তাসকলকো দেখিলে, জিবৰাইল ইছলামক দেখা পালে, তেওঁ এটা মানে মুছলমান সৈন্যৰ মাজত এটা উৎসাহ আহিলে, উদ্যম আহিলে। আৰু এতিয়াহে ৰসুলামে কি কৰিছে? মুছলমান সৈন্যক কাউণ্টাৰ এটেকৰ কাৰণে প্ৰতি আক্ৰমণ কৰিবলৈ অনুমতি দিলে। তাৰ আগলৈকে ৰসুলামে কি চাহাবাসকলক কি সকিয়নি দিছিলে যে তোমালোকে এনে অযথা মানে কাৰ নচলাবা, তৰোৱাল নচলাবা, কাৰণ তেওঁলোকৰ ওচৰত লিমিটেড কাৰ আছে। যদি মানে একদম ওচৰ আহিলে যদি তেওঁলোকে আক্ৰমণ কৰে, কুৰেছে যদি আক্ৰমণ কৰে, সেই আক্ৰমণৰ উত্তৰহে দিবা, নিজে আক্ৰমণ নকৰিবা। এই ধৰণে ৰসুলামে তেওঁলোকক প্ৰথমতে এইখিনি নিৰ্দেশ দিছিলে। কিন্তু এতিয়া ৰসুলামে মুছলিম সৈন্যক কাউণ্টাৰ এটেক কৰিবলৈ, আক্ৰমণ কৰিবলৈ অনুমতি দিলে। তেওঁ সৈন্য বাহিনীক নিৰ্দেশ দিলে, তেওঁলোকৰ মাজত আত্মবিশ্বাস গঢ়ি তুলিবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকক মানে বীৰৰ দৰে যুদ্ধ কৰিবলৈ অনুপ্ৰাণিত কৰিলে। গতিকে তাৰ মাজত কি হৈছে, এতিয়া ৰসুলামে একদম পুৰা যেতিয়া যুদ্ধৰ কাৰণে তেওঁলোকক প্ৰিপেয়াৰ কৰিছে, ৰসুলামে চাহাবাসকলৰ লাইনবোৰ মাজত একদম পৰা তেওঁ গৈ মানে ঘূৰি ৰসুলামে তেওঁলোকৰ লাইনবোৰ একদম চাফ, যিটো কয় লাইন, একদম মানে নামাজৰ লাইনৰ নিচিনাকে সমান কৰিছে। গোটেই হেৰিখিনি সাধাৰণতে আজিকালিও আমি আৰ্মি বা এনেকুৱা সৈন্য বাহিনী সেইবোৰ ড্ৰিলবোৰ যেতিয়া দেখা পাওঁ, তেওঁলোকে একদম লাইন একদম সমান হৈ থাকে। নহয়, সেই সময়ত আৰৱত তেনেকুৱা কোনো ব্যৱস্থা নাছিলে। ৰসুলামে নিজেই কৰিছে যুদ্ধৰ সময়ত, যে তেওঁ চাহাবাসকলৰ মাজত তেওঁলোকৰ লাইনকে থিয় হৈ আছে না, শাৰী সেই শাৰীবোৰ ৰসুলামে একদম সমান কৰিছে। হাতত এডাল লাঠি আছিলে ৰসুলামৰ, ঠিক আছে, সকলোকে একদম ষ্ট্ৰেট কৰি আছে। গতিকে কিন্তু থাকোতে কি হৈছে, তাৰ এজন চাহাবা আছিলে চুৱাদ নামৰ, তেওঁ অকমান আগবাঢ়ি আছিলে। তেতিয়া কি কৰিলে ৰসুলামে, তেওঁ মানে এনেকে পটককে পেটতে মানে এনেকুৱা লাঠিডাল দি হেঁচুকি দিলে যে চুৱাদ, তুমি লাইনত সমান হোৱা। ঠিক আছে, কৰোতে চুৱাদে তেতিয়া কলে, ইয়া ৰাছূলুল্লাহ, মই মানে আপোনাৰ পৰা ন্যায় বিচাৰিছো। কি হল যে আপুনি যে লাঠিডাল দি খুচিলে, মই বৰ দুখ পালো। মানে দুখ পালো। ৰসুলামে খালি লাইন পূৰণ কৰিবলৈ তেওঁ খালি হেঁচুকিছিলে। তাৰমানে কৈ যে যোৱা, লাঠিডাল দি কৰিলে যে যোৱা, পিছলৈ যোৱা, লাইন সমান কৰা, কিয় সমান কৰা নাই? মই আপোনাৰ পৰা ন্যায় বিচাৰিছো, আপুনি আল্লাহৰ ৰসুল হয়, আপুনি এতিয়া ন্যায় কৰক। মানে কি মানে খুচাৰ মানে সেইটো যে আপুনি মোক ইমান দুখ খুৱাই দিলে, মই বহুত দুখ পালো আপোনাৰ সেই খুচটোত। এতিয়া ৰসুলামে লগেই তেওঁ কি কৰিলে, নিজৰ লাঠিডাল পেলাই কলে, চুৱাদ লোৱা, লাঠিডাল লোৱা। আৰু ৰসুলামে নিজৰ মানে চোলাটো দাঙি দিলে, কৈছে মই তোমাৰ পেটত খুচিছো, মোৰ পেটতো তুমি সেই তেনেকে খুচ মাৰা। গতিকে সেয়া চাওক, আল্লাহ তাআলাৰ ৰসুল, হয় নে, লগে ন্যায়, কোনো ধৰণৰ কোনো প্ৰশ্ন নাই, হয় নহয়? তেতিয়া চুৱাদে কি কৰিলে, ৰসুলামে যেতিয়া দাঙি দিলে, চুৱাদে মানে হেৰি কৰিলে যে গ'ল, তেওঁ আহিলে, তেওঁ ৰসুলামক সাবটি ধৰিলে, আৰু ৰসুলামৰ যিডোখৰ তেওঁ যদি চোলাটো দাঙি দিছিলে, লগে আহি তাত তেওঁৰ পেটত চুমা খালে। ৰসুলামে চুৱাদ এয়া কি হৈছে? তেতিয়া চুৱাদে কলে, ইয়া ৰাছূলুল্লাহ, আজি আমি যিটো অৱস্থাত ওলাই আহিছো, হয় নে নহয়, আমি নাজানো আমি চাগে শ্বহীদ হৈ যাম, মৃত্যু হেৰি কৰিম। এই যে আজি আপোনাক এই মানে টাচ কৰিলো, আপোনাক সাবটি ধৰিলো, এয়া চাগে মোৰ লগত, মই যদি আজি শ্বহীদ হৈ যাওঁ, এয়া মোৰ লগত সদায় থাকি যাব। মোৰ এইটো লাষ্ট কাম, মানে হেৰিটো মই সদায় থাকি যাব আপোনাৰ এই হেৰিটো। এয়া আছিলে চাহাবাসকল, তেওঁলোকৰ মানে কি চিন্তা, যে মানে আমি কেনেকে ৰসুলামৰ ওচৰ হেৰি হব পাৰো, নহয় জানো? আৰু ৰসুলামো আল্লাহ তাআলাৰ মানে চব মানে ৰসুল, সেই সময়ত আৰ্মি জেনেৰেল। কিন্তু এজন সাধাৰণ সৈনিকেও তেওঁক কব পাৰিছে যে, ইয়া ৰাছূলুল্লাহ, মই আপোনাৰ পৰা ন্যায় বিচাৰিছো, এতিয়া আপুনি ন্যায় কৰিব লাগে। আজিকালি কোন মানুহৰ এনেকুৱা সাহস হব যে মানে, কোন আৰ্মি মানে সৈন্যৰ এনেকুৱা মানে হব যে তেওঁ নিজৰ ওপৰৰ অফিচাৰক তেনেধৰণে কথা কব পাৰিব, নহয়? আৰু চাহাবাসকলৰ চব মানে চিন্তা কিমান মানে কেনেকুৱা ধৰণৰ না, কিমান যুদ্ধৰ পৰিস্থিতি, টেন্স চিটুৱেশ্যন, তাৰ মাজত তেওঁ কৈছে যে, মানে তেওঁ চিন্তা কৰি ললে যে মানে যেতিয়া ৰসুলামক মানে কেনেকে আমি ওচৰৰ পৰা পাব পাৰো, কিমান ভাল পায় আল্লাহ ৰসুলক। গতিকে তেওঁলোকে ৰসুলামৰ কাৰণে
যিকোনো কামেই কৰিবলৈ তেওঁলোক মানে ৰাজি আছিলে। গতিকে এতিয়া কি কৰিলে, তাৰপিছত ৰসুলামে ক'লে চাহাবাসকলক, সৈন্যসকলক, নিজৰ যে শপত সেইজনৰ, অৰ্থাৎ সেই আল্লাহ তাল্লাৰ শপত যাৰ হাতত মুহাম্মদৰ ৰুহ আছে, যে আজি মানে যদি যোনে মানে আজি আল্লাহৰ ৰাস্তাত মানে যুদ্ধ কৰিব, শত্ৰুৰ লগত যুদ্ধ কৰিব, তেনে ব্যক্তিক কেতিয়াও আল্লাহ তাল্লাৰ ৰহমতৰ পৰা, তেনে ব্যক্তি কেতিয়াও আল্লাহ ৰহমতৰ পৰা বঞ্চিত নহব। আৰু আল্লাহ তালাই তেনে ব্যক্তি, যদি তেওঁ শ্বহীদ হয়, তেন্তে আল্লাহ তেনে ব্যক্তি মানে জান্নাতত প্ৰৱেশ কৰাব। অৰ্থাৎ মানে আজিৰ দিনটোত কমচে কম মানুহ সকলো মানে গুনাহ মানে হেৰি হৈ যাব, মানে যে আল্লাহ যোনে শ্বহীদ হব, আল্লাহ তেওঁক জান্নাতত প্ৰৱেশ কৰাব, আৰু তেওঁ কেতিয়াও আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত নহয়। আৰু ৰসুলামে সূৰা আলে ইমৰানৰ 133 নম্বৰ আয়াতটো পঢ়িলে, ৱাসাৰিউ ইলা মাগফিৰাতিম মিৰ ৰাব্বিকুম ওয়া জান্নাতিন আৰদুহাস সামাৱাতি ওয়াল আৰদ, যে আল্লাহৰ মাগফিৰাতৰ ফালে, আৰু তোমালোক মানে খৰধৰ কৰা আজি, আৰু তোমালোকৰ জান্নাতৰ ফালৰ পৰা, তোমালোকৰ ৰবৰ ফালৰ পৰা জান্নাত দিয়া হ'ব আজি, যিখনৰ মানে আৰ্দ মানে হৈছে যিখনৰ মানে কি প্ৰসাৰতা, মানে যে চামাৱাত আৰু আৰ্দৰ মাজত, পৃথিৱী আৰু আকাশৰ সমান ডাঙৰ, পৃথিৱীৰ আকাশৰ মাজত যিমান দূৰত্ব নহয়, এখন জান্নাত ইমান দূৰত্ব। কৈছে যে তেনেকুৱা জান্নাতৰ আজি আল্লাহ তাআলাই ৱাদা কৰিছে। তেতিয়া ৰসুলামে চাহাবাসকলৰ মানে মাজত এক মানে যেতিয়া এই কথাখিনি কৈ আছে, তেতিয়া চাহাবাসকলৰ মাজত এটা অদ্ভুত মানে ৰুহানী শক্তি সৃষ্টি হ'ল, হয় নাই? তেওঁলোক সকলো জান্নাত পাবলৈ তৎপৰ হৈ উঠিলে। তাৰ এটা ডাঙৰ উদাহৰণ হৈছে, সেই সময়তে কি হৈছিলে, ৰসুলামে যেতিয়া কথাখিনি কৈ আছে, চাহাবাসকলক কৈ আছে, মানে যুদ্ধৰ কাৰণে প্ৰস্তুত কৰি আছে, তেতিয়া এজন মানে আনচাৰ যুৱক, এজন সৰু ল'ৰা, বনু চালামাৰ এজন যুৱক, 16-17 বছৰীয়া মান হ'ব ল'ৰাজন, নামটো হৈছে উমেৰ বিন হুমাম। কি কৈছে, ওচৰতে ৰৈ পেলাই খজুৰ খাই আছিলে। যেতিয়া ৰসুলামে এইটো ক'লে যে সাৰিউ ইলা মাগফিৰাতিন মিৰ ৰাব্বিকুম ওয়া জান্নাতিন আৰদুহাস সামাৱাতি ওয়াল আৰদ, তেতিয়া তেওঁ কি কৈছে, মানে এই কথাখিনি যেতিয়া ৰসুলামৰ পৰা শুনিলে নহয়, তেতিয়া লগে লগে ক'লে যে আচ্ছা, এই যদি মই খজুৰ আদি এনেকে খাই থাকিবলৈ হয়, তেনেহ'লে মইতো জান্নাত পাবই নোৱাৰিমচোন। এই খজুৰ খিনি মানে মোক জান্নাতৰ ৰাস্তাত যোৱাত, মানে জান্নাতত প্ৰৱেশ কৰাত বাধা দিছে। গতিকে তেওঁ কি কৰি লগে লগে এই খজুৰ খিনি পেলাই আৰু তৰোৱাল উঠাই যুদ্ধত নামি পৰিলে। তৰোৱালখনৰ যুদ্ধ ক্ষেত্ৰত ওলাই গ'ল, আৰু কুৰেশ্বৰ লগত তেওঁ বীৰত্বৰে যুদ্ধ কৰি শ্বহীদ হ'ল। গতিকে এয়া হৈছে চাহাবাসকলৰ সাহস, বীৰত্ব, তেওঁলোকৰ নিষ্ঠা, আৰু আস্থা, এটা মানে চৰম, মানে এটা উৎকৃষ্ট উদাহৰণ এইখিনি চাহাবাসকলৰ। আল্লাহ তাআলাৰ নবী ৰসুলৰ ওপৰত তেওঁলোকৰ যিমান বিশ্বাস আছিল, ভৰসা আছিল, আস্থা আছিল, আৰু আল্লাহৰ নবীৰ প্ৰতি তেওঁলোক কিমান নিষ্ঠাৱান আছিল, নহয় জানো? ৰসুলামৰ এটা কথাত, এটা আৱাজত তেওঁলোকে ফি ছাবিলিল্লাহ নিজৰ প্ৰাণ দিবলৈ কোনো কুণ্ঠাবোধ কৰা নাছিলে। কাৰণ তেওঁলোকে জানে, তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে আল্লাহৰ ৰসুলে যে কেতিয়াও মানে মিছা কথা নকয়। তেওঁ আজি যদি জান্নাতৰ আশ্বাস দিছে, তেন্তে তাতকে ডাঙৰ প্ৰমাণ আৰু তেওঁলোকে একো নালাগে যে তেওঁলোকৰ শ্বহীদ হলে জান্নাত পাবই পাব। নহয়, সেইকাৰণে তেওঁলোকে ৰসুলৰ কথাত তেওঁলোকে মানে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিলে। আৰু সি মানে এটা মানে তেওঁলোকৰ মাজত, মানে চাহাবাসকলৰ মাজত মানে এটা কি ক'ম, মানে খুব এটা উদ্যমৰ সৃষ্টি কৰিলে, উৎসাহৰ সৃষ্টি কৰিলে। আৰু যিটো মক্কাৰ মানে যোদ্ধাবোৰৰ মাজত, কুৰেশ্বৰ যোদ্ধাবোৰৰ মাজত যিটো সেইটো উৎসাহ বা উদ্যম দেখা পোৱা নগৈছিলে। কাৰণ সিহঁতি মানে অনিচ্ছা, মানে সিহঁতৰ ইচ্ছাই নাই যুদ্ধ কৰিবলৈ, আচলতে সিহঁতি মানে বাধ্যত পৰি যুদ্ধ কৰিব লগা হৈছিলে। গতিকে সিহঁতৰ মানে এনেই যুদ্ধ কৰিছে আৰু। সেইকাৰণে কি হৈছে, সিহঁতে যেতিয়া মানে অনিচ্ছাকৃতভাৱে যুদ্ধ কৰিব লগা হৈছে, বাধ্য হৈ, সেই সিহঁতৰ মানে যথেষ্ট সংখ্যক মানুহৰ মৃত্যু হ'ল। আৰু বেছিখিনি কি হৈছে, প্ৰাণ বচাবলৈ যেনি তেনি পলাবলৈ ধৰিলে যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে। গতিকে অতি সোনকালেই দেখা গ'ল যে মুমিনসকলে এটা সৰু দলে মুশ্ৰিকৰ এটা বৃহৎ দলক মানে পৰাজিত কৰিলে। কাৰণ মুমিনসকলৰ সহায় কৰিছিল আল্লাহ তাআলাই নিজে, নহয়, নিজৰ খাস বান্দাৰ দ্বাৰা আল্লাহ সহায় আগবঢ়াইছিলে। আল্লাহ তাআলাই মুছলমানৰ সহায়ৰ কাৰণে কি কৰিছিলে, ফিৰিষ্টাসকলক পঠিয়াইছিলে। গতিকে আৰু ইয়াত এটা কথা ওলাই যে ৰসুলামে বদৰৰ যুদ্ধত মানে তেওঁ নিজে মানে অংশগ্ৰহণ কৰিছিলে নাই। তাত এটা সহি মুছলিম আৰু মুস্তাদ আহমদত এটা হদিছ আছে যে আলী ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত,
আলী ৰাদিয়াল্লাহু আনহুৱে কৈছে যে যেতিয়া যুদ্ধ গভীৰ হৈ যায়, মানে খুব বেছি মানে হেৰি হৈ যায় আৰু আমি দেখা পাওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম একেবাৰে গৈ শত্ৰুৰ মাজত সোমাইছেগৈ। আমি লগে লগে তেওঁৰ সুৰক্ষাৰ কাৰণে আগবাঢ়ি যাওঁ। চাৰিওফালৰ পৰা মানে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুৰক্ষা দিবলৈ সাহাবাসকল লগে লগে আগবাঢ়ি যায়। তাৰপিছত আৰু এটা হাদিছ আলী ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে। তেওঁ কৈছে যে যুদ্ধৰ মাজত মই এবাৰ আহিলো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কিবা এটা কথা কবলৈ, তেওঁ তম্বুলৈ আহিলে, যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখিছো তেওঁৰ চিজদাত আছে। তেওঁ গুচি গ'ল, কৈছে মই গুচি গলো, আকৌ দ্বিতীয়বাৰ কাৰণে আহিলো তেওঁ কথাটো কবৰ কাৰণে, আকৌ দেখিলো তেওঁ তেতিয়াও চিজদাতে আছে, তম্বুলৈ আহিছিলে তেওঁ শিবিৰলৈ। আকৌ আহিলে, থাৰ্ড টাইমৰ কাৰণে আহিলে, তেতিয়া দেখিছে মানে চিজদাতে আছে। আৰু অলপ পিছতেই কৈছে যে আল্লাহ তাআলাই আমাক ফতাহ দিলে, ভিক্টৰী দিলে। গতিকে আলী ৰাদিয়াল্লাহু আনহুৰে এই দুটা হাদিছ আছে সহিহ মুছলিম আৰু ইমাম আহমদত। গতিকে এবাৰ দেখা পাওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বদৰৰ যুদ্ধত নিজে এক্টিভলি পাৰ্টিচিপেটো কৰিছিলে, যুদ্ধত অংশগ্ৰহণো কৰিছিলে, আৰু তেওঁ মাজে মাজে আহি তেওঁ তম্বুলৈ আহে, তেওঁ শিবিৰলৈ আহে, আল্লাহ তাআলাৰ ওচৰত তেওঁ দোৱা কৰে। গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কামৰ পৰা আমি দেখা পাওঁ যে মানে দুইটা কামে সমানে প্ৰয়োজনীয়, হয় নে নহয়? যে একটো হৈছে পৰিশ্ৰম, নিজৰ কাম কৰিব লাগিব, নিজে হাতে কামে লাগিব লাগিব। দ্বিতীয়তে যে আল্লাহ তাআলাৰ পৰা সেই কামত সফলতা লাভ কৰিবলৈ আল্লাহ তাআলাৰ ওচৰত আমি দোৱা কৰিব লাগিব। গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানে বদৰৰ যুদ্ধত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে, আৰু এই যুদ্ধখন বৰ বেছি দেৰি চলা নাছিলে, সম্ভৱ ৰাতিপুৱা মানে পোহৰ হোৱাৰ পৰা আৰম্ভ হয় আৰু প্ৰায় মানে দিনৰ মাজভাগতে শেষ হয়। বেছি 5-6 ঘন্টা মানৰ মানে এটা হেৰি হ'ব চাগে, যুদ্ধখন খুব সোনকালে শেষ হৈছিলে। গতিকে এই যে বদৰৰ যুদ্ধত যে ফিৰিস্তা নামিছিলে, আল্লাহ তাআলা আমি কোৰানতো পাইছো, আল্লাহে কৈছে মই পঠিয়াইছো ফিৰিস্তা, হয় নে নহয়? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও দেখিছে জিবৰিল আলাইহিস সালামক অহা। তাৰ আৰু কিছুমান হাদিছ পোৱা যায়, সাহাবাসকলৰ দ্বাৰা বৰ্ণিত কিছুমান হাদিছ পোৱা যায়। এজন মুছলমান সৈনিকে মানে সাহাবাই মানে কৈছে যে তেওঁ কৈছে যে মই মানে এজন মানে পিছে পিছে গৈ আছিলো, তেওঁক ধৰিবলৈ, এজন কাফিৰক ধৰিবলৈ গৈ আছিলো, আৰু হঠাৎ মই শুনিলো, মই মানে তেওঁক কোৱাৰ আগতে শুনিলো চাবুক মৰা শব্দ শুনা পালে, মানে আৰু কোনোবাই কোৱা শুনা পালে যে আগবাঢ়া হাইজাম। হাইজাম হৈছে ঘোঁৰাটোৰ নাম, অৰ্থাৎ সেই ফিৰিস্তাজনৰ ঘোঁৰাটোৰ নাম, যে হাইজাম আগবাঢ়া। কিন্তু কোনে কৈছে দেখা পোৱা নাই, ঠিক আছে। আৰু কৈছে যে মুছলিমজনে ক'লে, কৈছে তাৰপিছত মই কথাখিনি শুনি মই লগে লগে কাফিৰজনৰ ফালে চালো, দেখিলো তেওঁ পৰি আছে, আৰু হঠাৎ তেওঁ মৰি গ'ল। মানে তেওঁ কিন্তু আক্ৰমণ কৰা নাই মুছলমানজনে। তেতিয়া তেওঁ আহি পিছত ঘটনাটো আহি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শুনি ক'লে যে তুমি সঁচা কথাই কৈছা, এয়া তৃতীয় আসমানৰ পৰা অহা সহায় হয়, অৰ্থাৎ ফিৰিস্তাসকলক আল্লাহে তৃতীয় আসমানৰ পৰা পঠিয়াইছিলে। তাৰপিছত আৰু এটা ঘটনা আছে, সেইটো আব্বাছ ইবনে আব্দুল মুত্তালিবে এইটো ঘটনা কৈছে, সেইটো ঘটনাৰ কথা উল্লেখ কৰিছে। আব্বাছ কোন আছিলে? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাদায়েক আছিলে। যুদ্ধত তেওঁ মানে এজন আনছাৰ সাহাবাই তেওঁক বন্দী বনালে। আব্বাছ ৰাদিয়াল্লাহু আনহু পিছত তেওঁ মুছলমান হোৱা নাছিলে, তেওঁ মানে হেৰি কি কয় কুৰেইশ্বৰ হৈ পেলাই তেওঁ যুদ্ধ কৰিব লাগিছিলে, বাধ্যত পৰি পেলাই, আৰু সমস্ত মানুহ, কিন্তু তেওঁ কি হৈছে, যুদ্ধত যেতিয়া তেওঁক মানে বন্দী কৰিলে এজন আনছাৰ সাহাবা, এজন খিনমিন সাহাবা, গতিকে আব্বাছ ৰাদিয়াল্লাহু আনহুৰ এনেও খং উঠি আছে, একটো বন্দী হ'ল, তাতে এজন পিৰামিডৰ মানুহজনে তেওঁক বন্দী কৰিলে। গতিকে তেওঁক যে আনিলে সাহাবাজনে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ লৈ আহিল, তেতিয়া আব্বাছ ৰাদিয়াল্লাহু আনহুৱে লগে লগে ক'লে যে ইয়া ৰাসূলুল্লাহ, এই মানুহটোৱে মোক ধৰা নাই, গতিকে মোক যিজনে ধৰিছে তেওঁ এজন বৰ মানে ধুনীয়া ব্যক্তিত্ব সম্পন্ন মানুহ, হেণ্ডচাম ব্যক্তি আছিলে, তেওঁৰ চুলিখিনি এনেকে ধুনীয়াকে দুফালকে বনোৱা আছিলে, তেওঁৰ চুলিখিনি বন্ধা আছিলে, আৰু তেওঁ এটা ধুনীয়া ঘোঁৰাত আহিছিলে। তাৰপিছতে আব্বাছ ৰাদিয়াল্লাহু আনহুৱে ইফালে চাবলৈ ধৰিলে, তাৰপিছত কৈছে যে মই তেওঁক এক ক'তো দেখা নাই মানুহজনক, সেই মানুহজনেহে মোক ধৰিছে। আব্বাছৰ কথা শুনি সাহাবাজনেও ক'লে, আনছাৰ সাহাবাজনেও মাত মাতিলে যে ইয়া ৰাসূলুল্লাহ, নহয় এওঁ মিছা কথা কৈছে, মই ইয়াক ধৰি আনিছো। আব্বাছ ৰাদিয়াল্লাহু আনহুৱে কৈছে মানে নাই ধৰা মোক, মই যোনে ধৰিছে মই জানো মোক কোনে বন্দী কৰিছে মানে। তেতিয়া সেই সাহাবাজনক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে আসকুত, যে মনে মনে থাকা অকমান, যে ফাকাদ আইয়াদাকাল্লাহু বিমালাকিন কাৰীম, যে এই আল্লাহ তাআলাই তোমাক সন্মানীয় ফিৰিস্তাৰ দ্বাৰা তোমাক সহায় কৰিলে। আব্বাছ ৰাদিয়াল্লাহু আনহুৱে ঠিকে কৈছে যে এজন বেলেগ মানুহে তেওঁক ধৰি আনিছে, অৰ্থাৎ সেই সাহাবাজনে ধৰিছে কিন্তু ফিৰিস্তাই সহায় কৰিছে। তাৰপিছত আন এজন সাহাবীয়ে বৰ্ণনা কৰিছে যে তেওঁ যেতিয়া শত্ৰুক ধৰিবলৈ বা হত্যা কৰিবলৈ মানে এজনক ধৰিছে, তৰোৱাল উঠাইছে, দেখিলে কোনোবাই অলৰেডি তৰোৱালে তেওঁক হত্যা কৰে চকুৰ আগতে, অৰ্থাৎ এয়া ফিৰিস্তাই হত্যা কৰিলে। তাৰপিছত আৰু কোৱা হয় মানে সাহাবাসকলে দেখা পাইছে জুবাইৰ বিন আৱাম, তেওঁতো হাৱাৰী আছিলে, হয় নে নহয়, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হেল্পাৰ। গতিকে
আগতে মই পাইছো নাই যে প্ৰত্যেক ৰচুলৰে এজন মানে প্ৰত্যেক নবীৰ এজন হাৱাৰী থাকে আৰু মোৰ হাৱাৰী হৈছে জুবেৰ বিন আৱাম, হয় নহয়? সেই জুবেৰ বিন আৱামে এটা দলক লিড কৰি আছিলে সেই সময়ত। আৰু জুবেৰ বিন আৱামৰ সময়ত কি আছিলে, মূৰত এটা হালধীয়া বাগৰি আছিলে। তাৰপিছত বাকী সাহাবাসকল দেখা পাইছে যিসকল ফিৰিস্তাই জুবেৰ বিন আৱামক সহায় কৰিছিলে, সেই ফিৰিস্তাসকলো কি হৈছে হালধীয়া টাৰ্বান মাৰি আহিছিলে। মানে জুবেৰ বিন আৱামৰ এটা ডাঙৰ সন্মানৰ কথা। গতিকে এটা কথা আমি মন কৰিবলগীয়া যে ফিৰিস্তাসকলেও তৰোৱাল লৈ যুদ্ধ কৰিছে, মানে চাহাবাসকলে যি কৰিছে, যি ধৰণে যুদ্ধ কৰিছে, ঠিক সেই ধৰণে তেওঁলোকক সহায় কৰিছে, নহয়? গতিকে ফিৰিস্তাইও আচবাবৰ সৈতে কাম কৰে, অৰ্থাৎ ফিৰিস্তাকো কাম কৰিবলৈ মিডিয়াম লাগে। তেওঁলোকে কোন কৈ দিলে একোন হৈ নাযায়, সেইটো একমাত্ৰ সেই ক্ষমতা একমাত্ৰ আল্লাহ তাআলাৰ আছে। আল্লাহ একো নথকাৰ পৰা বস্তু সৃষ্টি কৰিব পাৰে, আল্লাহ কোন কৈ দিলে বস্তুটো হৈ যায়। ঠিক তেনেদৰে মানুহেও মানুহৰ ক্ষেত্ৰতে হওক বা ফিৰিস্তাৰ ক্ষেত্ৰতে হওক, আমি কোন ফাই কোন বুলি কৈ দিলে কামটো হৈ নাযায়, সেই শক্তি কেৱল আল্লাহ তাআলাৰ আছে, নহয়? আৰু বদৰৰ যুদ্ধ আমি দেখা পাইছো যে ফিৰিস্তাসকলে যে মানে সহায় কৰিছে, হয় নহয়? চাপ'জ যেতিয়া চাহাবাসকলে নিজে আগবাঢ়ি গৈছে, তেওঁলোকে যি ধৰণে চাহাবাসকলে কাম কৰিছে, ফিৰিস্তাসকলে সেই একে ধৰণেই মানে কৰি চাহাবাসকলক সহায় কৰিছে। অৰ্থাৎ আল্লাহ তাআলাৰ সহায় তেতিয়াহে আহে যেতিয়া মানুহে নিজে হাতে কামে লাগে। তেতিয়া এবাৰ কি হৈছে, বদৰৰ মানে এবাৰ জিবৰিল আলাইহিছ ছালাম ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওচৰলৈ আহিছিলে, আৰু তেতিয়া জিবৰিল আলাইহিছ ছালামে ৰাসূলুল্লাহ ছাল্লামক সুধিলে, ৰাসূলুল্লাহ ছাল্লামৰ ওচৰলৈ আহে, কথা পাতে জিবৰিল আলাইহিছ ছালামে, ৱাহী লৈ আহিলো বা এনেও আহিলো, ৰাসূলুল্লাহ ছাল্লামৰ লগত তেতিয়া হেৰি কৰে, ৰাসূলুল্লাহ ছাল্লামক সুধিলে, ইয়া ৰাসূলুল্লাহ, আপুনি বদৰত যিসকল অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ বিষয়ে আপুনি কি ভাবে বা কি কয় তেওঁলোকৰ বিষয়ে? ৰাসূলুল্লাহ ছাল্লামে উত্তৰ দিলে যে আমাৰ মাজত তেওঁলোক সকলোতকৈ শ্ৰেষ্ঠ। আৰু সঁচাকে যিসকল বদৰত অংশগ্ৰহণ কৰা চাহাবা আছিলে, আল্লাহ তাআলা পিছত আমি পাম যে মানে আল্লাহ তেওঁলোকৰ বিষয়ে কৈছে যে তেওঁলোকক আল্লাহ আজিৰ পিছত তেওঁলোকে যি কৰে আল্লাহ তেওঁলোকৰ সকলো গুনাহ মাফ কৰি দিছে। ঠিক আছে? এতিয়া জিবৰিল আলাইহিছ ছালামে কৈছে যে এই বদৰৰ অংশগ্ৰহণ কৰা ফিৰিস্তাসকলৰ বিষয়ে আমাৰো সেই একেই ধাৰণা, অৰ্থাৎ তেওঁলোক আমাৰ মাজত শ্ৰেষ্ঠ, উত্তম। চাহাবাসকলৰ মাজতো ৰেংক আছে, দৰাজাত আছে, হয় নে নহয়? যে যিসকল বদৰৰ চাহাবী তেওঁলোকৰ মানে ৰেংক সকলোতকৈ ওপৰত। ঠিক আছে? ঠিক তেনে যিসকলে আৰম্ভণিতে একদম মানে ইছলাম কবুল কৰিছিলে, তেওঁলোকৰ বহুত মৰ্তবা বহুত বেছি, তেওঁলোকৰ মৰ্যাদা বহুত উচ্চ মানে তেওঁলোকৰ। গতিকে বদৰৰ যুদ্ধৰ গুৰুত্ব অত্যন্ত বেছি, হয় নহয়? অতি বৰকতময় আছে যুদ্ধখন, কাৰণ আল্লাহ তাআলাই সকলোকে সেই যুদ্ধত অংশগ্ৰহণকাৰী সকলো চাহাবাক আল্লাহ তাআলাই সন্মানিত কৰিলে, ফিৰিস্তাসকলকো আল্লাহ তাআলাই সন্মানিত কৰিলে। গতিকে ইয়াত এটা কথা হৈছে যে আল্লাহ তাআলাই 1000 ফিৰিস্তা পঠিয়াইছিলে, হয় নে নহয়? যে আল্লাহ তাআলাই আৰু এটা কথা যে আল্লাহটো এজন ফিৰিস্তা পঠিয়াইতো কাম হৈ গ'ল। জিবৰিল আলাইহিছ ছালাম যিমান মানে প্ৰকাণ্ড বৃহৎ বিশাল আকাৰৰ, নহয় জানো? এটাত মানে এখন পাখি মাৰি দিলে চব চেচ হৈ গ'ল। কিন্তু আল্লাহ তাআলাই সেয়া কৰা নাই, হয় নে নহয়? আল্লাহ এইটো চাইছে যে মানুহে চাহাবাসকলে কৰে কি, তেওঁলোকে যেতিয়া নিজে কাম কৰিবলৈ আগবাঢ়ি গৈছে, আল্লাহ তেওঁলোকৰ সহায়ৰ কাৰণে ফিৰিস্তাসকলক পঠিয়াইছে। তেওঁলোকৰ ওপৰত যে ফিৰিস্তা আহি যুদ্ধ কৰিবই চাহাবাসকল বহি থাকিব, সেইটো নহয়, সেইটো কেতিয়াও নহয়। গতিকে পৃথিৱীত যি মানুহ যেতিয়া পৃথিৱীলৈ আহে, মানুহ যেতিয়া কাম দিয়ে নহয়, সেই মানুহে যেতিয়া কাম কৰিব তেতিয়াহে আল্লাহ তাআলাৰ সহায় আহে। যে আমি বহি থাকিম, আল্লাহ ফিৰিস্তা পঠিয়াই দিব, আমাৰ কামবোৰ নিজে নিজে হৈ যাব, সেয়া নহয়। এই পৃথিৱীৰ চিষ্টেমে নহয়, আল্লাহ তাআলাৰ চিষ্টেমে নহয় ইয়াত। ঠিক আছে? মুছলমানে শত্ৰুক ধৰিবলৈ তৰোৱাল উঠাইছে, ফিৰিস্তাই সেই কামটো সমাধা কৰিছে। গতিকে মানুহে নিজে আগবাঢ়ি কামটো কৰিব লাগিব, তেতিয়াহে আল্লাহ তাআলাই সহায় কৰে। নিজৰ মানে প্ৰচেষ্টা লাগিব, নিজৰ চেষ্টা লাগিব, হয় নে? বিনা প্ৰচেষ্টাত মানুহে এনে বহি বহি মানে কমপ্লেইন কৰি থাকিলে একো লাভত নাহে। জন্নতো পাবলৈ মানুহে চেষ্টা কৰিব লাগিব, কিন্তু মানুহে নিজৰ চেষ্টাটো জন্নত পাব নোৱাৰে, হয় নে নহয়? আল্লাহ তাআলাই মানে জন্নত দিয়ে মানুহক, কিন্তু জন্নত দিয়াৰ ক্ষেত্ৰত আল্লাহ তাআলাই মানুহৰ এফৰ্টটো চাই, মানুহৰ চেষ্টাটো চাই, যে কোনে পৃথিৱীত কিমান চেষ্টা কৰিলে, সেই অনুপাতে আল্লাহ কি হৈছে মানুহক জন্নত দিয়ে। মানুহক সেই এফৰ্ট চাই আল্লাহ মানে মানুহক সফলতা দিয়ে। ঠিক আছে? আৰু এই যুদ্ধত কি হৈছে, অন্যহাতে এতিয়া কুৰেশবোৰৰ ফালে, কুৰেশবোৰ যেতিয়া আক্ৰমণ কৰিবলৈ আহে, তাৰপিছত এটা সময়ত সিহঁতৰো মন নাযায়, সিহঁতৰ উৎসাহটো কমি আহে। তেতিয়া কি হৈছে, ইবলিছে চুৰাকা বিন মালিকৰ ৰূপত আহে, ৰূপ ধাৰণ কৰি।
ইবলিছ সিহঁতৰ ওচৰলৈ আহে। চুৰাকা বিন মালিক কোন আছিলে? আমি পাইছিলো নহয় আপোনাৰ আগতে, নহয় জানো? মনত নাই চাগে। চুৰাকা বিন মালিকে যে ৰচুল আবু বকৰ চিদ্দিক গৈ থাকোতে যে পিছফালৰ পৰা ঘোঁৰাটো লৈ পেলাই আহিছিলে ধৰিবলৈ, যে কৰিছে যে 100টা উট গৈছিলে, হয় নাই? গতিকে সেই চুৰাকা বিন মালিক আহিছিলে যে ঘোঁৰাটোত মাজে মাজে সোমাই যায় ভৰি দুখন, সেই আছে চুৰাকা বিন মালিক। গতিকে সেই চুৰাকা বিন মালিকৰ ৰূপ ধাৰণ কৰি ইবলিছ আহিলে কুৰেশ্বৰ ফালে আৰু সিহঁতক খুব উৎসাহ দিব ধৰিলে। হা, আৰু ইবলিছে সিহঁতক উৎসাহ দিবলৈ যিখিনি কথা ক'লে সেইখিনি আল্লাহ তাআলাই সূৰা হজৰ 19 নম্বৰ আয়াতত আল্লাহে আমাক জনাই দিছে যে কি কৈছে ইবলিছে আহি পেলাই কুৰেশবোৰক, লা গালিবা লাকুমুল ইয়াউমা মিনান নাসি ওয়া ইন্নী জাৰুল লাকুম, যে আজি তোমালোকক কোনো পৰাস্ত কৰিব নোৱাৰে, আজি তোমালোকে বিজয়ী হবা। হা, আৰু মই তোমালোকৰ একদম ওচৰতে আছো, তোমালোকৰ প্ৰতিবেশী, যাৰ হয় মই তোমালোকৰ। গতিকে আগতে আমি দেখা পাইছো ইবলিছে আহি মাজে মাজে এনেকে ওচৰতে থাকে। যেতিয়া সেই যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সেই লাষ্টত যেতিয়া হত্যা কৰিবৰ কাৰণে তাৰমানে এখন মিটিং বহিছিলে গোটেই লিডাৰ খিনিৰ মাজত, তেতিয়া ইবলিছে কি হৈছে নজদৰ পৰা নজদ অঞ্চলৰ পৰা অহা এটা বুঢ়া মানুহৰ বয়সীয়া মানুহৰ নিচিনা হৈ আহিছে, খুব যেন বিজ্ঞ মানুহ আহি পেলাই পৰামৰ্শ দিছে নাই যে তোমালোকৰ সকলো আহি পেলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হত্যা কৰিব লাগে, নহয় জানো? সেই পৰামৰ্শটো ইবলিছৰ ফালৰ পৰা আহিছিলে। আৰু ইয়াতো আহি ইবলিছে কুৰেশ্বৰ মানুহখিনিক মানে উৎসাহ দিছে, উচতাবলৈ আহিলে যে লা গালিবু লাকুমুল ইয়াউমা মিনান নাস, আজি তোমালোকৰ ওপৰত কোনো মানুহ তোমালোকক পৰাস্ত কৰিব নোৱাৰে, তোমালোক ইমান বেছি মানুহ আছে কিয় ভয় কৰিছা? ওয়া ইন্নী জাৰুল লাকুম, মই তোমালোকৰ ওচৰতে আছো। গতিকে বদৰৰ যুদ্ধটো মানে কি হৈছে, সকলো প্ৰকাৰে পৰামৰ্শ দি পেলাই যুদ্ধ কৰিবলৈ প্ৰস্তুত কৰে মানুহখিনি। কিন্তু যেতিয়া যুদ্ধ আৰম্ভ হয়, যেতিয়া সি দেখে ইবলিছে দেখে যে ফিৰিস্তাসকল আহি গল, দেখাৰ লগে লগে যুদ্ধক্ষেত্ৰৰ পৰা ইবলিছ পলাই যায়। হয় নাই? ইবলিছে যেতিয়া চুৰাকাক পলোৱা দেখিছে, চুৰাকাৰ ৰূপত আহিছে না, এতিয়া ওচৰৰ লগৰ মানুহ কিছুমানে কুৰেশ্বৰ মানুহ কিছুমানে কৈছে যে চুৰাকা তুমি কলৈ গৈছা? তেতিয়া ইবলিছে কৈছে ইন্নী আৰা মা লাহু তাৰাওনা ইন্নী আখাফুল্লাহ, মই যিটো দেখা পাইছো তোমালোকে দেখাই নাই পোৱা, তোমালোকে দেখা নোপোৱাও। আৰু মই আল্লাহ তাআলালৈ ভয় কৰো। ওয়াল্লাহু শাদীদুল ইকাব, আৰু আল্লাহ অত্যন্ত কঠোৰ শাস্তি দিওঁতা। সূৰা আনফালৰ 48 নম্বৰ আয়াত। অৰ্থাৎ ইবলিছে কি কৰে, বেয়া কামটো কৰিবলৈ মানুহক উচতায়। তাৰপিছত যেতিয়া মানুহে কামটো কৰে, ইবলিছ পতককে ফুটি দিয়ে, তাৰ পৰা পতকে গুচি যায়, কোনো দায়িত্ব নলয় ইবলিছে কাৰো কামৰ। ইবলিছৰ কাম সমাধা হৈ গ'ল, সি বেয়া কাম কৰিলে, সেইটো সি জহান্নামলৈ গ'ল, গতিকে ইবলিছৰ কাম সমাধা, ইবলিছে তাক তাতে এৰিলে। ইবলিছে এইটো নহয় যে জহান্নামৰ পৰা মানুহটো বচাই আনিব, সেইটো কাম ইবলিছে নকৰে। গতিকে গতিকে এতিয়া কি হৈছে যে মানে ইবলিছ তাৰপৰা পলাবলৈ ধৰিলে। গতিকে এতিয়া দেখিছে আমি যেতিয়া আবু জাহলৰ মানে এতিয়া কি হ'ল, যে আবু জাহলে এতিয়া যেতিয়া দেখা পাইছে যে আবু জাহল ইফালৰ কমাণ্ডাৰ, সেইটো কুৰেশ্বৰ আৰ্মি, যে যুদ্ধৰ পৰিণতিত মানে খুব উল্টা হৈ গৈছে, খুব মানে চেষ্টা কৰিছে মানে নিজৰ মানুহখিনিক হেৰি কৰিবলৈ, উৎসাহ দিবলৈ যে হেৰি হৈছে, কিন্তু দেখিছে মুছলমান সকলে জিকি গৈ আছে, তেওঁলোকৰ যিটো এটা বিজয় যেতিয়া জোৱাৰ উঠিছে ন, সেইটো মানে বাধা দিবলৈ খুব চেষ্টা কৰিছে আবু জাহলে। মুশ্ৰিকখিনিক খুব হেৰি কৰিছে, বাৰম্বাৰ যুদ্ধ কৰিবলৈ উৎসাহিত কৰিছে। কিন্তু সিহঁতক মানে কি কৰিছে, সিহঁতক আবু জাহলে সিহঁতৰ লাত আৰু উজ্জা আৰু সিহঁতৰ বিভিন্ন দেৱ দেৱতাৰ মানে শপত দিছে, যে সিহঁতৰ শপত দিছো তোমালোক আহা। কিন্তু মুশ্ৰিক সৈন্যবোৰ ইতিমধ্যে যুদ্ধত মানে মনোবল একদম ভাঙি গৈছে, সিহঁতে আৰু যুদ্ধ কৰিব নোৱাৰা হৈছে, সিহঁতি চেদেলি ভেদেলি হৈ গৈছে, যেনি তেনি পলাব ধৰিছে। সেই আল্লাহ তাআলাই কৈছিলে যে সিহঁতি পৰাজিত হব আৰু সিহঁতি পলাব পিঠি দেখুৱাই, আৰু সেয়া আবু জাহলে নিজ চকুৰে দেখিলে, সিহঁতি কোনো কথা শুনা নাই সিহঁতৰ সেনাধ্যক্ষৰ, সিহঁতি যেনি তেনি পলাবলৈ ধৰিলে। ইফালে মুছলিম সৈন্যৰ উৎসাহ আৰু বাঢ়ি গৈছে, উদ্যম আৰু বাঢ়ি গৈছে। তেওঁলোকৰ মনোবল এটা চৰম শিখৰত, কাৰণ আল্লাহ তাআলাৰ সহায় আহিছে। তেওঁলোকে আল্লাহৰ কাৰণে যুদ্ধ কৰিছে, তেওঁলোকৰ আগত এটা লক্ষ্য আছে, যে তেওঁলোকৰ এটা বিশ্বাস আছে যে আমি হয় যুদ্ধত আমি জিকিম, মালে গনিমত পাম, নহলে যদি আমি মৃত্যুবৰণ কৰো আমি শ্বাহাদত পাম। গতিকে মুছলিমৰ কোনোফালে লছ নাই। গতিকে সেই বিশ্বাস, সেই আশ্বাসে তেওঁলোকক মানে আৰু উৎসাহিত কৰি তুলিছে মুছলিমক। আৰু তেওঁলোক মানে একদম মানে তেওঁলোক প্ৰতিৰোধ কৰিব নোৱাৰা হৈ গৈছে শত্ৰু সৈন্যই। আৰু কিন্তু যিহেতু মুশ্ৰিকবোৰৰ আগত কোনো লক্ষ্য নাই, সিহঁতি কি লক্ষ্য আগত লৈ আহিছে, সিহঁতি খালি এই আবু চুফিয়ানৰ হেৰিটো কাৰাবানটোহে প্ৰটেক্ট কৰিবলৈ আহিছিলে, সুৰক্ষা দিবলৈ, নহয় জানো? গতিকে সিহঁতে কি হৈছে এতিয়া, মানে এতিয়াতো সিহঁতি দেখিছে আবু চুফিয়ানৰ হেৰি গুচি গ'ল, এতিয়া আমিনো কেলে মিছা মিছিকে যুদ্ধ কৰিব লাগে, যুদ্ধ কৰিলে নিজৰে লছ। গতিকে সেই সিহঁতৰ লক্ষ্য নোহোৱা হৈছে, সিহঁতে কি হৈছে আচলতে পলাবলে আৰম্ভ কৰিলে। গতিকে এতিয়া কি হৈছে, যেতিয়া সিহঁতি পলাব ধৰিছে, আবু জাহলৰ মানে এতিয়া কি হ'ল,
যেতিয়া মানে আবু জাহলক মানে কোনে হত্যা কৰিলে, কোনে বধ কৰিলে, হয় নহয়? সেই যুদ্ধ এটা চলি আছে। মানে তেতিয়া কি হৈছে, দুজন আনচাৰ, সৰু সৰু আনচাৰ যুৱক, সিহঁতে মানে ইমান যুদ্ধত ইমান অভিজ্ঞতাও নাই সিহঁতৰ, সিহঁতে কি কৰিছে, আবু জাহলক সিহঁতে মানে হত্যা কৰিলে। এই ঘটনাটোৰ বিষয়ে আব্দুৰ ৰহমান বিন আউফ ৰাদিয়াল্লাহু আনহু তেওঁ এই ঘটনাটোৰ কথা খুব ধুনীয়াকে মানে উল্লেখ কৰিছে। তেওঁৰ চকুৰ আগতে হৈছিলে। তেতিয়া আব্দুৰ ৰহমান বিন আউফে কৈছে, যেতিয়া যুদ্ধ মানে ভীষণ মানে তীব্ৰ হৈ আহিছে আৰু মই যুদ্ধৰ মাজত সোমাই পৰিছো, দুজন চেঙেলীয়া যুৱক, 16-17 বছৰ মান বয়স হ'ব আৰু, সৰু ল'ৰা, দেখাতে লাগিছে যুদ্ধত একেবাৰে অনভিজ্ঞ, হা কিন্তু মানে আনচাৰ যুৱক আছে দুজন। এজনে আহি মানে তেওঁ সোঁফালৰ পৰা আহিলে আব্দুৰ ৰহমান বিন আউফৰ, আৰু তেওঁৰ নিজৰ তৰোৱালেৰে মানে আব্দুৰ ৰহমান বিন আউফৰ এনেকে হেঁচুকিলে আৰু ক'লে, মনে মনে সুধিলে যে আবু জাহল কোনজন হয়? তেতিয়া তেওঁক কবলতে ইফালৰ পৰা দেখিলে বাওঁফালৰ পৰা সিজন যুৱক আহিলে, আহি পেলাই আব্দুৰ ৰহমান বিন আউফক এনে তৰোৱালেৰে এনেকে মানে হেঁচুকিলে। তাৰপিছত কৈছে আবু জাহল কোনজন হয়? তেওঁ মানে তেওঁ কি হ'ল তোমালোকৰ? কৈছে নহয় মানে আমি মানে শুনিছো আবু জাহলে মানে ৰাসূলুল্লাহ ছাল্লাল্লাহু খুব মানে অত্যাচাৰ কৰিছিলে, খুব কষ্ট দিলে, গতিকে আমি তেওঁক আজি মানে হত্যা কৰিম, আমি সেইটো প্ৰতিশোধ লম। কিন্তু আচলতে এই দুজন হৈছে সৰু ল'ৰা, আৰু তেওঁলোক কেতিয়াও মক্কালৈ যোৱা নাই, গতিকে আবু জাহলক দেখা নাই। গতিকে তেওঁলোকক মানে আবু জাহলক দেখুৱাই দিব লাগে। গতিকে আৰু কিন্তু দুজনেই মানে মনে মনে আহি পেলাই সুধিছে, সিহঁতি ভাবিছে যে মই হত্যা কৰো মানে। তেতিয়া মানে হেৰি কলে, তেতিয়া মানে আব্দুৰ ৰহমান বিন আউফে সুধিলে কেলে, মানে কোনজন হৈছে সুধিছে কেলে, ক'লে যে মোৰ বৰ ইচ্ছা আছে আবু জাহলৰ লগত মানে যুদ্ধ কৰা, তাৰ হয় হত্যা কৰা নহলে শ্বহীদ হৈ যোৱা। তেতিয়া আব্দুৰ ৰহমান বিন আউফে কৈছে যে মোৰ শুনি খুব ভালো লাগিছে, আচৰিতো হলো, কিন্তু ভালো লাগিছে শুনি যে ইমান সৰু ল'ৰা তেওঁলোকে মানে যুদ্ধ কৰিবলৈ আগ্ৰহী, আল্লাহৰ ৰাস্তাত কাম কৰিবলৈ আগ্ৰহী। তাৰপিছতে তেতিয়া দুইজনে যেতিয়া আহি সুধিলে, তেতিয়া তেওঁ মানে আবু জাহল কি হৈছে অলপ দূৰত মানে এটা মানে কিছুমান গছৰ জোপোহাৰ আঁৰত কিছুমান সৈন্যৰ দ্বাৰা মানে সুৰক্ষিত অৱস্থাত আছে, কাৰণ আবু জাহলো কামাণ্ডাৰ হয় নে নহয়? তেতিয়া আব্দুৰ ৰহমান বিন আউফে দেখুৱাই দিলে, দুইজন একদম তীব্ৰ বেগে গ'ল, দৌৰি গৈ একেলগে কি হৈছে আবু জাহলক তৰোৱালেৰে আক্ৰমণ কৰিলে। আৰু এই দুজন চাহাবাৰ নাম আছিলে মুআজ বিন আমাৰ আৰু মুআৱিজ বিন আল আফৰা। আল আফৰা তেখেতৰ মাকৰ নামত এইটো হৈছে, মুআৱিজ বিন আল আফৰা। আৰু সিহঁতি তৎক্ষণাত যেতিয়া আব্দুৰ ৰহমান বিন আউফৰ পৰা গম পালে যে আবু জাহলে লগে লগে মানে সুৰক্ষা বেষ্টনী ভেদ কৰি দুই তৰোৱাল লৈ মানে আবু জাহলক আক্ৰমণ কৰিবলৈ গ'ল, আৰু কৰিলো। আৰু লগে লগে কি হৈছে আবু জাহলৰ মানে এখন ভৰি কাট খাই গ'ল। তেতিয়া আবু জাহলৰ সময়তে ওচৰতে পুতেক আছিলে ইক্ৰিমা বিন আবু জাহল, পিছলৈ তেওঁ ইছলাম কবুল কৰিলে, সুৰক্ষা দি আছিলে আৰু কিছুমান কুৰেশ্বৰ লগত। তেতিয়া লগে লগে আক্ৰমণ কৰিলে, তেতিয়া সেই মুআৱিজৰ কি হৈছে এখন হাত কটা গ'ল, ঠিক আছে। তাৰপিছতে তেওঁ কিছুদিনৰ পিছত তেওঁৰ মৃত্যু হৈ গ'ল, শ্বহীদ হল তেওঁ। তাৰপিছত আবু জাহলৰ যিখিনি মানে পাৰ্চনেল বিলংগিং আছিলে, মালে গনিমত আছিলে, সেইখিনি মুআজে পালে, মুআজক দিলে ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। আচলতে সেই সময়ত যিটো যুদ্ধ আছিলে মুবাৰজা হয় বা যুদ্ধ হয়, যোনে হত্যা কৰে এই মানে মৃতকৰ হেৰিখিনি, যোনে হত্যা কৰিছে তেওঁ ফালে মালে গনিমত খিনি তেওঁক দিয়া হয়, ঠিক আছে। গতিকে মুআজে গোটেই মালে গনিমত খিনি পালে। এতিয়া তেওঁলোক দুইজনে এটা হত্যা কৰিলে, বিৰাট ফূৰ্তি, আহি পেলাই একদম ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত পালেহি, আহি দুজনে কৈছে যে ইয়া ৰাসূলুল্লাহ মই আবু জাহলক হত্যা কৰিলো, সিজনেও কৈছে ইয়া ৰাসূলুল্লাহ মই আবু জাহলক হত্যা কৰিলো। তেতিয়া ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুজনকে ক'লে যে ঠিক আছে, তোমালোকৰ তৰোৱালৰ তেজখিনি মুচি পেলালা নেকি? তৰোৱালত যে তেজখিনি লাগি আছিলে, ক'লে নাই মুচা। তেতিয়া ক'লে মোক তৰোৱাল কেইখন দেখুওৱা। তেতিয়া তেওঁলোকে তৰোৱাল কেইখন দেখুৱালে, ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পৰীক্ষা কৰি পেলাই আৰু ক'লে যে দুয়ো একে সময়তে হত্যা কৰিছে আবু জাহলক। গতিকে সেই আবু জাহল একদম মানে কি কম, কুৰেশ্বৰৰ সকলোতকে সম্ভ্ৰান্ত, সকলোতকে গুণী জ্ঞানী, হয় নে নহয়? সকলোতকে মানে কি কম দাম্ভিক। গতিকে সেই আবু জাহলক দুজন সৰু লৰাই আল্লাহই যেনেকৈ মত লিখি থৈছিলে, সকলো মানে গৰ্ব হেৰি কৰি গৈছে, দুজন সৰু ল'ৰাৰ হাতত আবু জাহলৰ মৃত্যু হয়। এতিয়া যুদ্ধৰ অন্ত পৰিলে নহয় জানো, অন্তত মানে হেৰি হৈছিলে, বস্তুবোৰ পৰি আছে, সামৰিব লগা হৈছে, মৃতদেহবোৰ বিচৰা হৈছে। ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে আবু জাহলৰ মৃতদেহটো পোৱা নাই। তেতিয়া ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, কাৰণ সেই গছৰ জোপোহাৰ মাজত পৰি আছিলেতো, তেতিয়া ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে চাহাবাসকলক ক'লে মান ইয়ানজুৰ লানা মা ছানা আবু জাহল, কোনে মোক আবু জাহলৰ মানে বিষয়ে খবৰ আনি দিব। শুনি চাহাবাসকল গ'ল মানে আবু জাহলক বিচাৰিবলৈ ইফালে সিফালে গ'ল। তেতিয়া আব্দুল্লাহ ইবনে মাছুদে গৈ পেলাই দেখিলে আবু জাহলৰ মানে ডেড বডিটো। আৰু আব্দুল্লাহ ইবনে মাছুদ তেওঁ মুহাজিৰ চাহাবা, কিন্তু তেওঁ কুৰেইশ নাছিলে, তেওঁ কুৰেইশৰ ভেড়া ৰখি আছিলে, ছাগলী ৰখি আছিলে, ছাগলীবোৰ চৰাই। গতিকে মানে তেওঁৰ মানে কুৰেইশৰ সমান মৰ্তবাৰ নহয়।
হা তেওঁ ইছলাম কবুল কৰাৰ পিছত কুৰেশ্বৰৰ মানুহবোৰে তেওঁক খুব অত্যাচাৰ কৰিছিলে। আবু জাহেলে বিশেষকে খুব অত্যাচাৰ কৰিছিলে। তেতিয়া তেওঁ গৈ পেলাই আব্দুল্লাহ ইবনে মাছুদে গৈ পেলাই সেই আবু জাহেল য'ত পৰি আছে তাত পালেগে। তাত পাই পেলাই দেখিছে যে আবু জাহেল তেতিয়াকে মৃত্যু হোৱা নাই, খুব ঘন ঘনকে উশাহ লৈ আছে। হা তেতিয়া যেতিয়া আবু জাহেলে আব্দুল্লাহ ইবনে মাছুদে গৈ যে আবু জাহেলৰ বুকুতে ভৰিখন থলে, তেতিয়া আবু জাহেলে মানে মৃত্যুৰ মুখত আছে, দুৱাৰদলিত আছে আৰু মৰো মৰো অৱস্থাত। তেতিয়া দেখি চালে চকু মেলি, আৰু তেতিয়া মানে আব্দুল্লাহ ইবনে মাছুদে কলে যে আজি তুমি মানিছানে, আজি তুমি মানিবানে যে আল্লাহ তাআলাই তোমাক অপদস্থ কৰিলে, আল্লাহ তাআলাই তোমাক পৰাজিত কৰিলে। ইবনে মাছুদৰ কথা শুনি তেওঁ চকু মেলি চালে আবু জাহেলে আৰু কলে যে মই অপদস্থ বা লাঞ্ছিত হোৱা নাই, হা মোৰ নিজৰ মানুহে মোক যুদ্ধত হত্যা কৰিলে। অৰ্থাৎ দুখটো ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু বাকী চাহাবাসকলৰ ওপৰতে দিলে। তেতিয়াও মানি লোৱা নাই যে মানে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে হক নবী হয়। যে মোৰ নিজৰ মানুহে মোক হত্যা কৰিলে। অৰ্থাৎ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁকহে মাৰিবলৈ ওলাই আহিছিলে যেন। সকলো দুখ কি হৈছে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দি দিলে, আৰু মুছলমানৰ ওপৰত। তাৰপিছত সুধিলে আকৌ আবু জাহেলে যে কোন জিকিলে? ইবনে মাছুদে কলে যে আল্লাহ আৰু তেওঁৰ ৰছুল, আজি মানে তেওঁলোক জিকিলে। তেতিয়া এই কথা শুনি আবু জাহেলে কলে যে হেৰা ৰখীয়া মানে। তাতো মানে আবু জাহেলে মানে আব্দুল্লাহ ইবনে মাছুদক হেৰি কৰিলে, মানে কথা শুনাবলৈ হেৰি কাৰণে যে ভেড়াৰখীয়া তুমি আজি ডাঙৰ মানুহ হৈ গলা মানে। তেতিয়া আব্দুল্লাহ ইবনে মাছুদে কি হৈছে এই কথা শুনি নিজৰ তৰোৱালখনে তেওঁক মানে হত্যা কৰিলে। আবু জাহেলৰ তেতিয়া মৃত্যু হয়, আৰু তেওঁ যেতিয়া আবু জাহেলৰ মৃত্যুৰ পিছত মূৰটো কাটি আনি ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ লৈ আহিলে। গতিকে আল্লাহৰ ন্যায় সকলো ক্ষেত্ৰতে, হয় নে নহয়? তেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখি আল্লাহ তাআলাৰ হামদ ছানা কৰিলে, আল্লাহু আকবার, আলহামদুলিল্লাহিল্লাযী সাদাকা ওয়া'দাহু ওয়া নাছাৰা আবদুহু ওয়া হাজামাল আহজাবি ওয়াহদাহু। যে আল্লাহ তাআলা আল্লাহ মহান, সকলো প্ৰশংসা তেওঁৰে, যি তেওঁ নিজৰ ৱাদা পূৰণ কৰিলে। অৰ্থাৎ যিটো প্ৰতিশ্ৰুতি দিলে আল্লাহ সেয়া পূৰণ কৰিলে। আল্লাহ তেওঁৰ আব্দক, তেওঁৰ বান্দাক, যিটো মানে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যিটো সহায়ৰ প্ৰতিশ্ৰুতি দিছিলে আল্লাহ সহায় কৰিলে। আৰু আল্লাহ যিটো মানে কাফিৰ আছিলে সিহঁতক পৰাস্ত কৰিলে। তেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইবনে মাছুদক ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মোক আবু জাহেলৰ শৰীৰটোৰ ওচৰলৈ লৈ যোৱা। ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তালৈ লৈ গ'ল। তাত দেখাৰ লগে লগে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে হাযা ফিৰআউনু হাযিহিল উম্মাহ, যে এই উম্মতৰ এয়া ফিৰাউন। অৰ্থাৎ এই উম্মতৰ ফিৰাউন হৈছে আবু জাহেল। ফিৰাউনেতো এবাৰ হলেওতো জীৱনত আল্লাহক মানিছিলে ন? সূৰা ইউনুছত আমি পাওঁ ফিৰাউনে কি কৈছিলে যেতিয়া মালাকুল মউত যেতিয়া সেই পানীত ডুব গৈছিলে, মউতৰ ফিৰিষ্তা দেখিলে, তেতিয়া কৈছে আমানতু আন্নাহু লা ইলাহা ইল্লা আল্লাযী আমানাত বিহি বানু ইছৰাইল ওয়া আনা মিনাল মুছলিমিন। এবাৰলৈ কৈছিলে দুৱা কবুল নহলে, তবা কবুল নহলে, কিন্তু আবু জাহেলেতো মৃত্যুৰ আগ মুহূৰ্তলৈকে স্বীকাৰ নকৰিলে। মৃত্যুৰ আগ মুহূৰ্তলৈকে স্বীকাৰ নকৰিলে। ফিৰাউনেও স্বীকাৰ কৰিছিলে এবাৰলৈ। সেইকাৰণে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে হাযা ফিৰআউনু হাযিহিল উম্মাহ। নহয়, গতিকে এয়া হৈছে আবু জাহেল, যি মানে এই উম্মতৰ ফিৰাউন, এবাৰলৈকে মানি নললে, হয় নে নাই? আমাৰ মাজতো কিমান মানুহ আছে ন, পৃথিৱীৰ পৰা কিমান মানুহে এনেদৰে গুচি যায়গে, নিজৰ গৰ্ব অহংকাৰ জিদ এৰিব নোৱাৰে মানুহে। প্ৰচলিত প্ৰথা, ৰীতি নীতি, পৰম্পৰা এইবোৰ ভুল বুলি জানিও মানুহে সত্যত এৰিব নোৱাৰে। সত্যটো মানুহে একচেপ্ট কৰিব নোৱাৰে, গ্ৰহণ কৰিব নোৱাৰে। গতিকে যে সত্যটো মানুহে গ্ৰহণ কৰিব নোৱাৰে, আমি যে কোৰাণত যে কথাবোৰ পাওঁ, আমি যে বস্তুবোৰ মানি লব নোৱাৰো, হয় নে নহয়? যে আমাৰ মানুহে কি কব, আমাৰ সমাজে কি কব, এইবোৰ আচলতে কি হয় জানে, এইবোৰ আমাৰ জিদ হয়। এইবোৰ আমাৰ জিদ মানুহৰ, হয় নে নহয়? গতিকে এই জিদটো বৰ বেয়া বস্তু। এই মানুহক লোকচান আৰু ধ্বংসৰ বাহিৰে একো নিদিয়ে। সুবহানাকা আল্লাহুম্মা বিহামদিকা নাছহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক। আৰু বতৰৰ আৰু বহুত বহুত ধুনীয়া ধুনীয়া কথা আছে, ইনশাআল্লাহ তাআলা অহাবাৰ আমি গম পাম। হৈ গ'ল? কিবা সুধিব? জুইন ভাল লাগিল, ঠিক আছে ভাল হ'ব। লাগিলে। আহ, খালি মই এতিয়া অলপ ওলাও কাৰণ আমাৰ কাম আছে অকমান না। ঠিক আছে ঠিক আছে, ঠিক আছে হ'ব। অ'কে। কিবা কবলগীয়া আছে, সুধিবলগীয়া? নাই?
আপোনালোকে এতিয়া চাহাবাসকলৰ বহুত চাহাবাৰ নাম ওলাই নহয় জানো, গতিকে আমি সকলো চাহাবাৰ মানে নাম মনত নাথাকিলেও কিন্তু ধৰক যিকেইজন অলপ প্ৰমিনেণ্ট চাহাবা ধৰক তেওঁলোকৰ নামবোৰ অকণ আমি মনত ৰাখিবলৈ চেষ্টা কৰিম। যেনেকে জুবেৰ বিন আৱাম হওক, হয়নে নহয়, বা তাৰ কথা কৈছে আবু বকৰ ছিদ্দিক হওক, ছাদ বিন মুআজ হওক, দুই এজন যিকেইজন প্ৰমিনেণ্ট চাহাবা হয় তেওঁলোকৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰাটো উচিত। নাই একো কবলৈ? আবু জহলক হত্যা কৰা ল'ৰা দুজনৰ নাম কি কৈছিলে? মুআজ বিন আমাৰ আৰু মুআৱিজ বিন আল আফৰা। সৰু ল'ৰা মুআজ বিন আমাৰ, মুআৱিজ বিন আল আফৰা। আল আফৰা তেওঁৰ মাকৰ নাম আচলতে, আফৰা। আৰু তেওঁলোক মানে আনচাৰ আছিলে, আৰু তেওঁৰে তিনিজন নে চাৰিজন ল'ৰা আছিলে, তাৰে দুজন নে তিনিজন শ্বহীদ হৈছে বদৰৰ যুদ্ধতেই। আল আফৰাৰ মানে মুআৱিজো হৈছে, ভৰিখন যে হাতখন যে কাট খাই গ'ল, মুআৱিজৰ হাতখন কাট খাই গ'ল না, তাৰপিছতে সেইটোৰ হেৰিতে আঘাততে তেওঁৰ পিছত মৃত্যু হয়, মানে শ্বহীদ হয় তেওঁ। সেইকাৰণে মানে আবু জহালৰ যিখিনি মালে গনিমত আছিলে মুআজ বিন আমাৰে পালে। পিছত সেইবোৰ আহিব, মালে গনিমত কিদৰে ভাগ হৈছে, কোৰাণত কি কি আয়াত আহিছে সেই বিষয়ে, সেই সন্দৰ্ভত আহি থাকিব ইনশাআল্লাহ। মুআজ বিন আমাৰ। তাতে আৰু এটা হেৰি আছে, এটা ঘটনা থাকি গ'ল চাগে বাৰু, পিছত খবৰ কৰি দিম। পিছত কম। আৰু আচলতে এই ঘটনাবোৰে নহয় আমাৰ যে সেই কোৰাণত আহে, যেনেকৈ এনেকুৱা ধৰণৰ আয়াতবোৰ, গতিকে সেই কনটেক্সটটো নুবুজিলে মানে সেই আয়াতবোৰৰ অৰ্থটো বুজি পোৱা নাযায়, হয় নহয়? সেই বস্তুবোৰ মানে যেনেকে এইটো উমৰ বিন খাত্তাবে ক'লে না, যেনেকে যে মানে এই আয়াতটো মানে চাইয়ুহজামু আল জামু ওয়া ইউৱাল্লুনা দুবুৰ, এই আয়াতটো মই সেইদিনাখনে বুজি পাইছো, সূৰা কমৰৰ 45 নম্বৰ আয়াতটো, যে কোনটো গৰু ফাৰিব। গতিকে এইকাৰণে আচলতে কোৰাণৰ তফছিৰটো আমি আচলতে এই মানে সেইকাৰণে শিকিব লাগে আচলতে, তাৰ সেই কনটেক্সটবোৰ কিন্তু কনটেক্সটত নাজিল হৈছে, তেতিয়াহে তাৰ অৰ্থটো ভালদৰে বুজি পোৱা যায়, কোৰাণৰ অৰ্থটো। সেইকাৰণে আচলতে আমি যেতিয়া ট্ৰান্সলেশ্যনো পঢ়ো ধৰক, অসমীয়াতে হওক বা ইংলিছতে হওক বা উৰ্দুতে হওক, ট্ৰান্সলেশ্যনো পঢ়ো, যদি আমি সেই কনটেক্সটৰ সৈতে নপঢ়ো তেতিয়া সেই বুজি পোৱা নাযায় সেই অৰ্থটো। সেইকাৰণে আচলতে আমি ট্ৰান্সলেশ্যন পঢ়িলে কেতিয়াবা কেতিয়াবা চাবচোন বৰ খাপচৰা, মানে এব্ৰাপ্ট হেৰি নিচিনা লাগে, যে এটা কথা কৈ আছে হঠাৎ হৈ গ'ল। একচুৱেলি তেনেকুৱা নহয় কোৰাণখন। কোৰাণখন হৈছে এখন মানে এডাল মালাত যেনেকে পাৰ্লবোৰ, মুকুতাবোৰ যেনেকে হেৰি কৰা থাকে, এটা পিছত এটাকে গাঁঠি থোৱা থাকে, ঠিক তেনেধৰণৰ চব কানেক্টেড ইটোৰ লগত সিটো। আমাৰ সমস্যাটো হৈছে আমি যে আচলতে সেই যে আৰবিটো বুজি নাপাওঁ কোৰাণখনৰ, সেইটো কাৰণে আমি কোৰাণৰ অৰ্থটো মানে ভালদৰে বুজিব নোৱাৰো, আমাৰ লাগে খাপচৰা নিচিনা লাগে। এইটো নহয়, প্ৰত্যেকটো সূৰা, প্ৰত্যেকটো আয়াত ইটো সিটোৰ লগত সংলগ্ন, আৰু ইটো সিটোৰ পিছত যিটো ঠাইত আছে নহয়, সেই ঠাইতে সেই আয়াতটো হ'ব তাৰমানে। তাৰ পৰা ইফাল সিফাল কৰিব নোৱাৰি, কাৰণ তাৰ চিকুৱেঞ্চ আল্লাহ তাআলাই নিৰ্ধাৰণ কৰি দিয়া ন কোৰাণখনৰ। আচলতে সেই সমস্যাটো সেইটো যে আমি আৰবিটো মানে বুজি নাপাওঁ, আৰু কোৰাণখন বুজিবলৈ চেষ্টা নকৰো বাৰু। আসসালামু আলাইকুম।